নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিওটো 2021 বৰ্ষৰ স্পেশাল এক্সামিনেশনৰ সায়েন্সৰ পেপাৰখন সম্পূৰ্ণ A to Z সলভ কৰিম গতিকে ভিডিওটো প্ৰথম পৰা শেষলৈ চাই থাকিলে গোটেই কোৱেশ্চনখিনি তোমালোকে বুজি পাবা কিয়নো তোমালোকে ইতিমধ্যে অংক পৰীক্ষাত দেখিলা মেথছ পৰীক্ষাত এই স্পেশাল এক্সামিনেশনৰ পেপাৰখনৰ পৰা মোটামুটি 10টা মান কোৱেশ্চন এজ ইট ইজ আহিছে আৰু বাকিখিনি কোৱেশ্চনৰ প্যাটাৰ্নখিনি প্ৰায় সম্পূৰ্ণ এই পেপাৰখনৰ লগত মিলিছে গতিকে তোমালোকে যদি এই পেপাৰখন এবাৰ কৰি যোৱা বা এই পেপাৰখনৰ কোৱেশ্চন আনসাৰখিনি যদি এবাৰ চাই যোৱা তেন্তে তোমালোক বহু পৰিমাণে উপকৃত হ'বা আৰু এই পেপাৰখনৰ পৰা বিজ্ঞানতো তোমালোকৰ এই পেপাৰখনৰ পৰা বহুখিনি কোৱেশ্চন এজ ইট ইজ অহাৰ চান্স আছে গতিকে তোমালোকে সকলোৱে ভিডিওটো প্ৰথমবাৰ চাবা আৰু বহি এখন উলিয়াই লোৱা মোৰ সমানে বস্তুবোৰ লিখি যাবা আৰু একেসাথে বুজি যাবা আৰু কথাখিনি মনত ৰাখি যাবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে আকৌ এবাৰ ৰিভাইজ কৰি দিলে তোমালোকৰ এই পেপাৰখন প্ৰায় ক্লিয়াৰ হৈ যাব গতিকে তেন্তে আহা আজি আমাৰ ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথম কোৱেশ্চনটো যেহেতু এমসিকিউ বাটা আহে প্ৰথম কোৱেশ্চনটো দিছে এটা ডবই গুৰি কৰি লোৱা কণী খোলাৰ হৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণ পানী ঘোলা কৰি ডবটোত কি থাকে এটা এটো বেসিক্যালি কিতাবৰ কোৱেশ্চনে হয় HCl হাইড্ৰক্লোৰিক এসিড নেক্সট খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয়নো অপশন কিটা দিয়া আছে অপশন A দিয়া আছে টিঙতকৈ জিং দামি নেক্সট অপশন B দিয়া আছে জিংকৰ গলনাংক টিনতকৈ বেছি আৰু অপশন C দিয়া আছে জিং টিনতকৈ অধিক সক্ৰিয় আৰু অপশন D দিয়া আছে জিং টিনতকৈ কম সক্ৰিয় এতিয়া এই কোৱেশ্চনটো আনসাৰ তোমালোকে জানাই কিতাবৰ কোৱেশ্চন হয় এই অপশন আনসাৰটো হৈছে C নেক্সট হৈছে মেন্ডেলিফৰ পৰ্যায়বিত তালিকা ব্যৱহাৰ কৰি Al মানে এলুমিনিয়াম মৌলৰ অক্সাইডৰ সংকেত হ'ল এলুমিনিয়ামৰ অক্সাইডৰ সংকেত লিখিব কৈছে এতিয়া এলুমিনিয়াম কেই নম্বৰত পৰে আমাৰ 13 নম্বৰত পৰে এতিয়া যদি মই এলুমিনিয়ামক ভাঙো 2 8 3 হ'ব মানে এলুমিনিয়ামৰ যোজ্যতা 3 আৰু অক্সিজেন কেই নম্বৰত পৰে 8 নম্বৰ ভাঙিলে হ'ব 2 6 দ্যাট মিন্স ইয়াৰ যোজ্যতা কিমান হ'ব 2 হ'ব অক্সিজেনৰ 2 তেন্তে ইয়া যদি মানে হেৰি বনাবলৈ যাওঁ অক্সাইড বনাবলৈ যাওঁ কি হ'ব Al তাৰ লগত অক্সিজেনটো লগাব লাগিব আৰু এলুমিনিয়ামৰ যোজ্যতাটো অক্সিজেনৰ তললৈ যাব আৰু অক্সিজেনৰ যোজ্যতাটো এলুমিনিয়ামৰ তললৈ আহিব মানে এইটোৱে হ'ব আৰু মেন্ডেলিফৰ পৰ্যায়বিত তালিকা মতে চালো এইটোৱে হৈ গ'ল তেন্তে আমাৰ অপশন কোনটোৰ লগত মিলিছে অপশন এটোৰ লগত মিলিছে নেক্সট কোৱেশ্চনটোত কৈছে পাকস্থলী বেৰত থকা পাকগ্ৰন্থিয়ে ক্ষৰণ কৰা হাইড্ৰক্লোৰিক এসিডে কি কৰে সুধিছে বেসিক্যালি অপশন A দিয়া আছে পেপচিন নামৰ উৎসেচকৰ ক্ৰিয়া তীব্ৰতৰ কৰাত সহায় কৰে টিপচিনৰ ক্ৰিয়াৰ সহায় কৰে কোনটো হয় সুধিছে অপশন A নেক্সট সুধিছে তলৰ কোনটো হৰমনক থাইৰয়ড গ্ৰন্থি দ্বাৰা প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন হয় এই কোৱেশ্চনটো বেসিক্যালি তোমালোকৰ এবাৰ কাৰণে বাদ পৰিছে হলো মানে আয়োডিন প্ৰস্তুত কৰিবৰ কাৰণে থাইৰক্সিন হৰমন লাগে বা থাইৰয়ড গ্ৰন্থিৰ কাৰণে নেক্সট প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দাঙি ধৰিছিল এই কোৱেশ্চনটো বাদ পৰিছে ইয়াৰ আনসাৰটো চাৰ্লছ ৰবাৰ্ট ডাৰউইন নেক্সট কোৱেশ্চনটো কৈছে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অখত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তু অৱস্থান কি হ'ব এতিয়া অবতল দাপোন বুলি ক'লে আমাৰ সদায় মনলৈ আহিব লাগিব এই দাপোনখনৰ কথা হয়নে এইটো হ'ল মেৰু যাক পি আখৰে বুজায় এইটো সাপোজ ভাস্কেন্দ্ৰ চি আৰু ইয়াত এইটো মই ফকাছ ধৰিছো এফ তেন্তে ইয়াত কি বুলি কৈছে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অখত মানে সঁচা মিছামিছিকৈ কটাকটি কৰিছে ৰশ্মিচিতভাৱে থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল এইটো ক'ত হয় এটা পজিশ্যনতে হয় এফ আৰু পি মাজত যদি তুমি লক্ষ্যবস্তুটো ৰাখা তেতিয়া এডাল পোহৰশ্মি এনেকৈ যাব হয়নে তাৰপৰা সেইডাল এই এফৰ মাজে ঘূৰি অহানছে হ'ব আৰু এডাল যদি আমি পিত পেলাই দিওঁ সেইডাল সিমান হেলনীয়াকৈ উভতি আহিব তেন্তে ৰশ্মিচিত্ৰকেইডালে পাছফালে দাপোনখনৰ পাছফালে কটাকটি কৰিব ফলত আমি ৰশ্মি মানে যিটো প্ৰতিবিম্ব গঠন হ'ব সেইটো অখত হ'ব মানে মিছামিছিকৈ কটাকটি কৰিছে কাল্পনিকভাৱে অখত আৰু থিয় হ'ব ঠিক আছে আৰু ডাঙৰ হ'ব তেন্তে আমাৰ অপশন কোনটো হ'ব দাপোনৰ মুখ্য ফকাছ আৰু মেৰুৰ মাজত তেন্তে অপশন বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চনটো কৈছে মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য হাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে ইয়াৰ কাৰণ হ'ল এইটো জানাই উপযোজন ক্ষমতা নেক্সটটো কৈছে বিভৱ ভেদৰ SI একক হ'ল অপশন A জুল অপশন B কুলম অপশন C ওৱাট অপশন C ভল বিভৱ ভেদ যেহেতু কৈছে বিভৱ ভেদৰ SI ইউনিট ভল আৰু ইয়াৰ সংকেতটো হৈছে V স্মলটা V নেক্সট কোৱেশ্চনটো কৈছে তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় জীৱভৰ শক্তিৰ উদাহৰণ মানে বেসিক্যালি কোনটো তলৰ কোনটো জীৱৰ লগত লিংক নাই ধৰি লও জীৱৰ লগত লিংক নাই বায়ু শক্তি খৈখিনি কিবা নহয় কিবা পৰিমাণে মানে উদ্ভিদৰ লগত জড়িত গোবৰখিনিও উদ্ভিদৰ লগত মানে প্ৰাণীৰ লগত জড়িত ঠিক তেনেকৈ কয়লাও প্ৰাণীৰ লগত জড়িত কাৰণ মৃত অৱশিষ্ট বস্তুবোৰ পৰাই কয়লা উৎপন্ন হয় নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা তলৰ বিক্ৰিয়াটোৰ বাবে অৱস্থা চিহ্ন সহ এটা সন্তুলিত সমীকৰণ লিখা
এতিয়া প্ৰথমটোত কৈছে এটাই কৈছে বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদাব্য বেৰিয়াম সালফেট আৰু ছডিয়াম ক্লৰাইড দ্ৰৱ উৎপন্ন হয় এটা বেৰিয়াম ক্লৰাইড মানে বেৰিয়াম মানে Ba আৰু ক্লৰাইড মানে Cl ক্লোৰিনটোৱে যদি কাৰ্বা পাছফালে থাকে ক্লৰাইড বুলি কয় হেতু জানা তোমালোকে আৰু বেৰিয়ামৰ যোজ্যতা হৈছে হেতু 2 হেতু ক্লোৰিনৰ তললে যাব আৰু ক্লোৰিনৰ যোজ্যতা 17 নম্বৰ পৰে 17 ভাঙিলে ক্লোৰিনৰ যোজ্যতা 1 হ'ব হেতু বেৰিয়ামৰ তললে আহিব তেনে বেৰিয়াম ক্লৰাইড মানে হ'ব BaCl2 যোগ কাৰ লগত বিক্ৰিয়া কৰিছে সোডিয়াম সালফেট মানে সোডিয়াম মানে Na আৰু সালফেট মানে SO4 আৰু সোডিয়ামৰ যোজ্যতা হৈছে কিমান সোডিয়াম 11 ভাঙিলে 2 8 1 দ্যাট মিন্স সোডিয়ামৰ যোজ্যতা 1 আৰু সালফেটৰ যোজ্যতা 2 সো ইয়াত 2 এটা আহিব বিক্রিয়া ঘটি অদাব্য বেৰিয়াম সালফেট কি উৎপন্ন হৈছে বেৰিয়াম সালফেট বেৰিয়াম মানে Ba আৰু সালফেট মানে SO4 বেৰিয়ামৰ যোজ্যতাও 2 সালফেটও 2 হেকানে ইয়াত 2 2 লিখিব নালাগে আৰু সোডিয়াম ক্লৰাইড মানে NaCl এটা ইয়াক যেটো সন্তুলনো কৰিব কৈছে সন্তুলন কৰিব হলে ইয়াত সোডিয়াম ক্লৰাইড দুটা আছে ইয়াত এটা আছে ইয়াত 2 এটা দি দিম বাকিখিনি ব্যালেন্স হ'ব এতিয়া ইয়াত অৱস্থা চিহ্ন লিখিব কৈছে অৱস্থা চিহ্ন মানে কোনটো অৱস্থাত আছে কোনটো বস্তু কোনটো অৱস্থাত আছে হেখিনিও লিখিব কৈছে এতিয়া অৱস্থা চিহ্ন লিখোতে সদায় মনত ৰাখিবা জলীয় বুলি ক'লে জলীয় বা জুলিয়া তেনেকুৱা ধৰণৰ শব্দবোৰ পালে AQ কি লিখিবা AQ আৰু গোটা পালে গোটা মানে সলিড পালে S লিখিবা হয়নে পানী পালে L লিখিবা তাৰপিছত আৰু কি আছে গ্যাস পালে G লিখিবা এটা ইয়াত কি কৈছে G এটো G এটা ইয়াত কোৱেশ্চনটোত কৈছে বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত তেন্তে বেৰিয়াম ক্লৰাইড জলীয় তেন্তে ইয়াৰ ব্ৰেকেটৰ ভিতৰত AQ লিখিব লাগিব আৰু এটো জলীয় তেন্তে ইয়াৰ ব্ৰেকেটৰ ভিতৰত AQ লিখিব লাগিব বিক্ৰিয়া ঘটি অদাব্য মানে যেটো পানীত দ্ৰবীভূত নহয় মানে পানীত দ্ৰবীভূত নোহোৱা বস্তুটো তেন্তে বেসিক্যালি কি হ'ব গোটা হ'ব লাগিব তেন্তে BaSO4 মানে বেৰিয়াম সালফেটৰ কিনাত S লিখিব লাগিব আৰু নেক্সট আৰু কি উৎপন্ন হয় বুলি ক'লে সোডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু দ্ৰৱ দেখিলো AQ লিখিবা দ্ৰৱ দেখা বা জলীয় দেখা হ'ব দেখিলে AQ লিখিবা তেন্তে ইয়াত AQ লিখিম আশা কৰিছো এটো বুজি পালা নেক্সট কোৱেশ্চনটো ধাতু এটা উদাহৰণ দিয়া যেটো সাধাৰণ উষ্ণতাত জুলিয়া এনেকুৱা এটা ধাতু উদাহৰণ দিব কৈছে যেটো তোমাৰ সাধাৰণ উষ্ণতাত জুলিয়া অৱস্থাত থাকে পাৰা পৰীক্ষা ধুনিয়াকৈ মিলাই লিখিবা সাধাৰণ উষ্ণতাত জুলিয়া অৱস্থাত থকা ধাতুটো হ'ল পাৰা সাধাৰণ উষ্ণতাত জুলিয়া অৱস্থাত থকা ধাতুটোৰ নাম হ'ল পাৰা ঠিক আছে নেক্সট ইথানিক এসিডৰ গঠন আকাৰ ইথানিক এসিড ইথ আছে মানে কাৰ্বন দুটা আছে কাৰ্বন কেটা আছে দুটা আছে ওইক এসিড মানে কাৰ্বক্সিলিক এসিডটো কেনেকুৱা আছে কাৰ্বন থাকে উপৰফালে অক্সিজেন থাকে লগত OH থাকে তেন্তে এটো লগাই দিব লাগিব ইয়াত উপৰফালে অক্সিজেন লগাই দিম লগত এফালে OH লগাই দিম বাকি এটো কাৰ্বনৰ চাৰিডাল বান্ধনী হ'ল না সোৱা এডাল দুডাল তিনিডাল চাৰিডাল হৈ গ'ল তেন্তে এই কাৰ্বনটোত আৰু তিনডাল বান্ধনী দিব লাগিব আৰু তাত হাইড্ৰোজেন ভৰাই দিব তেন্তে এটোই হৈ গ'ল ইথানিক এসিডৰ গঠন নেক্সট কোৱেশ্চনটো কৈছে প্ৰজাতি কি এটো কোৱেশ্চন বাদ পৰিছে নালাগে বিবৰ্তন কি বাদ পৰিছে নালাগে নেক্সট চকুৰ উপযোজন ক্ষমতা মানে কি চকুৰ উপযোজন ক্ষমতা এটো বেসিক্যালি চকুৰ নামৰ পাঠটো পাইছে চকু আৰু মানুহৰ চকু আৰু বায়ুবনীয় পৃথিৱী এতিয়া আমি কিবা এটা বস্তু চাই থাকোতে এটা ফোকাস দৈৰ্ঘ্য এটা থাকে ধৰিলে আমি চোৱা বস্তুটো যদি চেঞ্জ কৰি দিও ধৰিলে মই কিবা এটা বস্তু চাই আছো মোৰ তেতিয়া চকুৰ এটা ফোকাস দৈৰ্ঘ্য আছে মই যদি বেলেগ এটা বস্তু চাই দিও মোৰ ফোকাস দৈৰ্ঘ্যটো চকু বেলেগ হৈ যায় বা চকুৰ যিখন লেন্স খান থাকে প্ৰত্যেকটো বস্তু চাবলৈ বেলেগ ফোকাস দৈৰ্ঘ্য ব্যৱহাৰ হ'ব লাগিব সো চকু এটা অটোমেটিক পাৱাৰ এটা আছে সো নিজেই ফোকাস দৈৰ্ঘ্যটো মানে অটোমেটিক কি কৰি থাকিব পাৰে চেঞ্জ কৰি থাকিব পাৰে আৰু হে চকুৰ লেন্সখনৰ হে ক্ষমতাটোকে উপযোজন ক্ষমতা বোলা হয় এটোকে লিখা আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলা হয় আকৌ কৈছো চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলা হয় তোমালোকে ভিডিওটো পোষ্ট কৰি লিখি যাবা বস্তুবোৰ নেক্সট কি কৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লু গুইত যোগ দিয়া হয় হাইড্ৰক্লোৰিক এসিড মানে HCl এটা কোড যোগ দিছে বুলি কৈছে লু বুলি ক'লে Fe মানে আইৰন তাত যোগ দিয়া হয় লঘু হাইড্ৰক্লোৰিক এসিড লু গুইত যোগ দিলে হাইড্ৰোজেন গ্যাস কি উৎপন্ন হয় হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় বেসিক্যালি ইয়াত এসিড আৰু ধাতুৰ বিক্ৰিয়া হয় আৰু তাৰ ফলত আমি জানো যে লৱণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হয় ইয়াৰ লৱণ কি উৎপন্ন হয় আয়ন ক্লোৰাইড আৰু হাইড্ৰোজেন গ্যাস আৰু সন্তুলিত বিক্ৰিয়াটো লিখিব কৈছে সন্তুলিত বিক্ৰিয়াটো হ'ব এটো Fe মানে আইৰন আৰু হাইড্ৰক্লোৰিক এসিড মানে HCl আৰু তাৰ ফলত উৎপন্ন হ'ব কি আইৰন ক্লোৰাইড তাক লিখিব পাৰো FeCl2 আৰু H2 মানে হাইড্ৰোজেন গ্যাস আৰু ইয়াক সন্তুলন কৰিছো কাৰণে ইয়াত 2 এটা আহিছে ওকে নেক্সট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চন pH ৰ সংজ্ঞা লিখা এতিয়া এটো এসিড ক্ষাৰক নামৰ পাঠটো পাইছে এতিয়া কোনো এটা দ্ৰৱত কিমান পৰিমাণৰ হাইড্ৰোজেন আয়ন আছে বা কোনো এটা দ্ৰৱত কিমান পৰিমাণৰ হাইড্ৰোজেন আয়নৰ গাঢ়তা হেতু জানিব হলে আমি জি পাত স্কেল ব্যৱহাৰ কৰো সেই স্কেল পাতকে pH স্কেল বোলা হয় ইয়াত pH স্কেল না কয় ইয়াত বেসিক্যালি pH কৈছে কাৰণে ইয়াত স্কেলটো কাটি দিবা ইয়াত আনসাৰটো লিখিবা pH হল কোনো এটা দ্ৰৱৰ হাইড্ৰোজেন আয়নৰ গাঢ়তা পৰিমাপন
কোনো এটা ডবত থকা হাইড্ৰজেন আয়নৰ গাহত আমি যিহৰ দ্বাৰা জোখো সেইটোকে pH বুলি কয় আৰু যিডাল স্কেল ব্যৱহাৰ কৰোঁ সেইডালকে pH স্কেল বুলি কয় আৰু কোনো এটা ডবত যদি হাইড্ৰজেন আয়নৰ গাহতা যদি বেছি থাকে বেসিক্যালি তাত এসিডিক ধৰ্ম কোনো এটা ডবত হাইড্ৰজেন আয়নৰ গাহতা হ্ৰাস পালে ইয়াত মই অকমান ভুলটা লিখালো কোনো এটা ডবত হাইড্ৰজেন আয়নৰ গাহতা হ্ৰাস পালে আম্লিক ধৰ্ম নহয় কোনো এটা ডবত হাইড্ৰজেন আয়নৰ গাহতা হ্ৰাস পালে ক্ষাৰকীয় ধৰ্ম ইয়াত আমাক মই pH বুলি ভাবিলো ডব এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাহতা কথা উঠিছে H+ আয়ন যিমানে বাঢ়ি যাব তাৰ এসিডিক ধৰ্ম বাঢ়ি গৈ থাকিব কাৰণ এসিডে যদিও ডবত আয়নিত হৈ H+ আয়ন উৎপন্ন কৰে তোমালোকে চেপ্টাৰটো শিকিছা চাগে সো এটা ডবত H+ আয়নৰ গাহতা বেছি থকা মানে তাত এসিডিক ধৰ্মটো বেছি আছে বা আম্লিক ধৰ্মটো বেছি আছে সো কোনো এটা ডবত হাইড্ৰজেন আয়নৰ গাহতা কম থকা মানে হ্ৰাস পোৱা মানে হ্ৰাস পালে ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব মানে কি যিমানে কমি গৈ থাকিব ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব আৰু H+ আয়নৰ গাহতা বৃদ্ধি পালে আম্লিক ধৰ্ম বৃদ্ধি পাব এটো ধুনিয়াকে লিখি লবা ওকে মানে বেসিক্যালি H+ আয়নে কি কৰে ডবটো আম্লিক হবনে ক্ষাৰকীয় হ'ব এটো নিৰ্ধাৰণ কৰে H+ আয়ন যদি বেছি পৰিমাণে থাকে তেনে কি হ'ব আম্লিক হ'ব আম্লিক ধৰ্ম বেছি হ'ব আৰু কম পৰিমাণে থাকিলে ক্ষাৰকীয় ধৰ্ম বেছি হ'ব এটা নেক্সট কোৱেশ্চনটো কি কৈছে স্যাৰ জি অংগ দ্বাৰা উদ্ভিদে শ্বাস প্ৰশ্বাস গেছৰ হলনাহলনি কৰে তাৰ নাম লিখা মানে উদ্ভিদে কি অংগ দ্বাৰা শ্বাস প্ৰশ্বাস কাৰ্য সম্পন্ন কৰে এতিয়া এটো আনসাৰ লিখিবা পাত তোমালোকে পৰীক্ষা ধুনিয়াকে মিলাই লিখিবা এটা শব্দ লিখি দিবা উদ্ভিদে পাতৰ দ্বাৰা শ্বাস প্ৰশ্বাসৰ জৰিয়তে গেছৰ হালহলনি কৰে ধুনিয়াকে মিলাই লিখিবা পাত আৰু বেকেটৰ ভিতৰত পত্ৰৰন্ধ্ৰ বুলি লিখিবা পাত বুলি লিখোতে বেকেটৰ ভিতৰত কি বুলি লিখিবা পত্ৰৰন্ধ্ৰ তেন্তে ইয়াত এক নম্বৰ আছে লগতে যেটো কোৱেশ্চন উঠিছে উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড আৰু O2 মানে অক্সিজেন গেছৰ হালহলনি ঘটাত প্ৰয়োগ হোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা প্ৰয়োগ হোৱা প্ৰক্ৰিয়াটোৰ নাম হ'ল ব্যাপন ইংলিছত যাক কয় ডিফিউজন ঠিক আছে লিখি লবা ধুনিয়াকে প্ৰথমটো ধুনিয়াকে মিলাই লিখিবা এটা শব্দত নিলিখিবা এনেকে নেক্সট কোৱেশ্চনটো কৈছে আমাৰ তেজৰ তৰল অংশটো কি বোলা হয় আমাৰ তেজৰ তৰল অংশটো প্লাজমা বুলি কোৱা হয় কি বুলি কোৱা হয় প্লাজমা আমাৰ তেজৰ তৰল অংশটো কি বুলি কয় প্লাজমা তেন্তে আনসাৰটো লিখিছো আমাৰ তেজৰ তৰল অংশটো প্লাজমা বোলা হয় এতিয়া প্লাজমা কাম কি এতিয়া প্লাজমাই কি কৰে আমাৰ দ্ৰবীভূত অৱস্থাত আমাৰ তেজৰ দ্বাৰা খাদ্য বস্তু আৰু কাৰ্বন ডাই অক্সাইড দেহত পৰিবহন কৰে আৰু নাইট্ৰজেন জাতীয় বস্তু আমাৰ দেহত পৰিবহন কৰে মানে ইয়াত লিখি দিয়া আছে কি লিখি দিয়া আছে কাৰ্যটো লিখিছো প্লাজমাই দ্ৰবীভূত অৱস্থাত খাদ্য বস্তু কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থসমূহ পৰিবহন কৰে ঠিক আছে লিখি লবা আমাৰ তেজৰ তৰল অংশটো প্লাজমা বোলা হয় আৰু ইয়াৰ কাৰ্যটো হ'ল এটো ওকে এটা নেক্সট কোৱেশ্চন এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ পাৰ্থক্যসমূহ লিখা এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ পাৰ্থক্য হৈছে এইকিটা এক্সনৰ প্ৰতিটো স্নায়ুকোষত এটাকৈ এক্সন থাকে আৰু ডেনড্ৰাইট স্নায়ুকোষত এটাতকৈ বেছি থাকে তেনে প্ৰতিটো স্নায়ুকোষত কেৱল এটাকৈ এক্সন থাকে হেতু প্ৰথম পাৰ্থক্য আৰু ডেনড্ৰাইট বেছিকৈ থাকে প্ৰতিটো স্নায়ুকোষত এটাতকৈ অধিক ডেনড্ৰাইট থাকে আৰু ডেনড্ৰাইটৰ তুলনাত এক্সনবোৰ দীঘল আৰু ডেনড্ৰাইটবোৰ ছুটি হেতু দ্বিতীয় পাৰ্থক্য দুই নম্বৰ কাৰণে দুটা পাৰ্থক্য লিখিলেই যথেষ্ট এটা নেক্সট কি প্ৰতিক্ৰিয়া কি এতিয়া যিবোৰ কাৰ্য আমাৰ স্বয়ংক্ৰিয়ভাৱে সংগঠিত হয় চিন্তা ভাৱনাৰ অবিহনে তেনেবোৰ কি বুলি কয় প্ৰতিক্ৰিয়া বুলি কয় আৰু প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি এটো বেসিক্যালি কিতাপৰ কোৱেশ্চনে হয় প্ৰতিক্ৰিয়া হল মগজুৰ চিন্তা ভাৱনাৰ অবিহনে সংঘটিত হোৱা অতি ক্ষিপ্ৰ আৰু স্বয়ংক্ৰিয় ক্ৰিয়া প্ৰতিক্ৰিয়া তেন্তে কোনো ধৰণৰ চিন্তা ভাৱনা কৰিবলগীয়া প্ৰয়োজন নহয় এটো নিজে সংঘটিত হয় আৰু খুব ক্ষিপ্ৰভাৱে সংঘটিত হয় আৰু স্বয়ংক্ৰিয় মানে অটোমেটিক নেক্সট কৈছে প্ৰতিক্ৰিয়াত মগজুৰ কোনো বিশেষ ভূমিকা নাথাকে ইয়াত ওপৰতে আনসাৰটো লুকাই আছে প্ৰতিক্ৰিয়া ক্ষিপ্ৰ আৰু স্বয়ংক্ৰিয় মানে মগজুৰ চিন্তা ভাৱনাৰ প্ৰয়োজনে নহয় সো প্ৰতিক্ৰিয়াত মগজুৰ কোনো ধৰণৰ বিশেষ ভূমিকা নাথাকে তেন্তে আনসাৰটো লিখিছো প্ৰতিক্ৰিয়াত মগজুৰ কোনো বিশেষ ভূমিকা নাথাকে এই ক্ৰিয়া অতি ক্ষিপ্ৰ আৰু স্বয়ংক্ৰিয় য'ত মগজুৰ কোনো চিন্তা ভাৱনা জড়িত হৈ নাথাকে দুই নম্বৰ কাৰণে ইমানটো লিখিলে হ'ব নেক্সটটো কৈছে অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়া সুবিধামুখ কি এই কোৱেশ্চনটো নেক্সট স্লাইডত আছে এতিয়া তলটো চাই লোৱাগে এপাহ ফুলৰ প্ৰজনন অংগবোৰ কি কেতিয়া ফুল এপাহক একলিংগী নাইবা উভয়লিংগী বোলা হয় পৰীক্ষাত কেনেকৈ লিখিবা এপাহ ফুলৰ প্ৰজনন অংগসমূহ হ'ল বুলি লিখিবা কি পুংকেশৰ আৰু ষ্টিকেশৰ কি ক'লে এপাহ ফুলৰ প্ৰজনন অংগবোৰ হ'ল পুংকেশৰ আৰু ষ্টিকেশৰ এতিয়া কেতিয়া ফুল এপাহক একলিংগী নাইবা উভয়লিংগী বোলা হয় এপাহ ফুলে যেতিয়া কেৱল পুংকেশৰ অথবা ষ্টিকেশৰ বহন কৰে যদিহে কেৱল পুংকেশৰ থাকে নতুবা কেৱল ষ্টিকেশৰ থাকে তেতিয়া একলিংগী বুলি ক'ব
আৰু যদি দুইটা থাকে তেতিয়া উভয়লিংগী বুলি ক'ব আৰু যেতিয়া পুংকেশৰ বা আৰু ষ্টিকেশৰ দুইটা অংগ থাকে তেতিয়া উভয়লিংগী বোলা হয় আনসাৰটো কি লিখিলো এপাহ ফুলে যেতিয়া কেৱল পুংকেশৰ অথবা ষ্টিকেশৰ বহন কৰে তেতিয়া হিহঁতক একলিংগী আৰু যেতিয়া পুংকেশৰ আৰু ষ্টিকেশৰ দুইটা অংগ থাকে তেতিয়া উভয়লিংগী বোলা হয় নেক্সট কোৱেশ্যনটো এটো প্ৰথম কোৱেশ্যনটো অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়া সুবিধাসমূহ কি কি এতিয়া অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়া সুবিধাসমূহ হ'ল যৌন প্ৰজনন প্ৰক্ৰিয়াত বেছি ভিন্নতাৰ সৃষ্টি হয় প্ৰজননত ভিন্নতাৰ প্ৰৱণতা ক্ৰমবিকাশৰ ভেটিস্বৰূপ প্ৰজননত যিমানে ভিন্নতা মানে সৃষ্টি হ'ব ইমানে মানে প্ৰাণীসমূহ দেখাত পৃথক হয় মানে হেতুৱে ক্ৰমবিকাশ ঘটাত সহায় কৰিব পাৰে নেক্সট যৌন প্ৰজননত বিবৰ্তনৰ পৰিসৰ বেছি যৌন প্ৰজননৰ দ্বাৰা বিবৰ্তন হোৱা বেছি চান্স থাকে নেক্সট অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱবিলাকে ভিন্নতাৰ বলত প্ৰতিকূল পৰিৱেশতো বৰ্তি থাকিব পাৰে মানে ভিন্নতাৰ দ্বাৰা কেতিয়াবা এনেকুৱা কিছুমান মানে জীৱ এটাৰ কাৰণে কেৰেক্টাৰিষ্টিক আহি যায় সেই কেৰেক্টাৰিষ্টিকটোৱে তাক মানে স্বাভাৱিক কৰিবলৈ সুবিধা দিয়ে লাষ্ট পইণ্টটো যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱবিলাকে পৰিৱৰ্তনশীল পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰে এটা চাৰিটামান অপশ্যন মনত ৰাখি যাবা কেতিয়াবা এইটো কোৱেশ্যন 2 নম্বৰ কাৰণে নিদি 3 কাৰণেও দি দিব পাৰে সো 2 নম্বৰ কাৰণে আহিলে দুটামান লিখিলেও হ'লহেঁতেন তোমালোকে ভিডিঅ'টো পোষ্ট কৰি নোট কৰি ল'বা এটা নেক্সট কোৱেশ্যনটো চোৱা স্বপুষী আৰু পৰপুষিত পৰিপুষ্টিৰ মাজৰ পাৰ্থক্যসমূহ লিখা স্বপুষীয় পৰিপুষ্টি মানে য'ত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে আৰু পৰপুষিত নোৱাৰে এইটো কোনটো পাঠ হয় এইটো জীৱন প্ৰক্ৰিয়া নামৰ পাঠটো হয় তাৰ আনসাৰটো হৈছে এইটো স্বপুষিত পৰিপুষ্টিত কি হয় স্বপুষিত পুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে আনফালে লিখিছোঁ পাৰ্থক্য সদায় এনেকৈ কলম বনাই লিখিবা তেতিয়া ভাল হয় আনহাতে পৰপুষিত পুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে পৰপুষিত জীৱই আহাৰৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে এইটো প্ৰথম পইণ্ট ছেকেণ্ড পইণ্টটো লিখিছোঁ স্বপুষিত পুষ্টিত জীৱক কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয় স্বপুষিত পুষ্টিত কি লাগে কেঁচা সামগ্ৰী লাগে ধৰিলাক গেছ লাগিব পাৰে পানী লাগিব পাৰে তেনেকুৱা ধৰণৰ কেঁচা সামগ্ৰী লাগে আনহাতে পৰপুষিত পুষ্টিত জীৱক কোনো ধৰণৰ কেঁচা সামগ্ৰীৰ প্ৰয়োজন নহয় স্বপুষিত পুষ্টিত পুষ্টিৰ বাবে সূৰ্য পোহৰৰ অতি প্ৰয়োজন জানাই স্বপুষিত পুষ্টি মানে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কথা ক'ব পাৰোঁ তাত সূৰ্য পোহৰ লাগে আনহাতে পৰপুষিত পুষ্টিত সূৰ্য পোহৰৰ কোনো প্ৰয়োজন নাই স্বপুষিত পুষ্টিত পাতৰ ৰঞ্জক এইটো কি ৰঞ্জক কণা পত্ৰসহিত উপস্থিতি অনিবাৰ্য স্বপুষিত পুষ্টিৰ কাৰণে তোমাৰ পত্ৰন্ধ মানে পত্ৰসহিত নামৰ ৰঞ্জক কণাবিধ লাগিবই আনহাতে পৰপুষিত পুষ্টিত কোনো ধৰণৰ ৰঞ্জক পদাৰ্থৰ প্ৰয়োজন নাই নেক্সটটো লিখিছোঁ সকলো সেউজীয়া উদ্ভিদ তথা কিছুমান বেক্টেৰিয়াই স্বপুষিত পুষ্টিৰ দ্বাৰা খাদ্য সংগ্ৰহ কৰে আৰু আনটো লিখিছোঁ সকলো ধৰণৰ প্ৰাণী তথা ভেঁকুৰে পৰপুষিত পুষ্টিৰ দ্বাৰা খাদ্য সংগ্ৰহ কৰে তেন্তে তোমালোকে ভিডিঅ'টো পোষ্ট কৰি এইটো ধুনীয়াকৈ লিখি ল'বা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো অহাৰ চান্স থাকে যিহেতু এবাৰ এইটো কুৱেশ্যন স্পেচিয়েল এক্সামৰ পেপাৰখনটো আছে চ' অহাৰ চান্স থাকিব পাৰে নেক্সট কুৱেশ্যনটো কৈছে গোলাকাৰ দাপোন এখনৰ ফকাচ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ ইয়াৰ ভাঁজ ব্যাসাৰ্ধ কিমান এতিয়া গোলাকাৰ দাপোনখন কি নাজানো অৱতল হ'ব পাৰে উতল হ'ব পাৰে ফকাচ দৈৰ্ঘ্যটো ধনাত্মক দিয়া আছে আমি ধনাত্মকে ধৰি ল'ম দিয়া আছে ফকাচ দৈৰ্ঘ্য কি আখৰ দিনত কৰে এফ আখৰ দিনত কৰে ইকুৱেল টু 10 চেণ্টিমিটাৰ এটাকে ভাঁজ ব্যাসাৰ্ধ তোমালোকে সকলোৱে নিশ্চয় জানা ভাঁজ ব্যাসাৰ্ধক আৰ আখৰ দিনত কৰে ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইকুৱেল টু কুৱেশ্যন মাৰ্ক এতিয়া এই দুটাৰ মাজত এটা সম্পৰ্ক এটা আছিলে আমি জানো যে এইটো কোনটো পাঠ হয় পোহৰ আমি জানো যে r ইকুৱেল টু টুৱাইছ এফ বা তোমালোকৰ কিছুমানে এনেকৈও মনত আছে চাগে f ইকুৱেল টু r/2 যেনেকৈ লিখা আৰু একে কথা r ইকুৱেল টু 2 ইনটু f অফ ভেলু 10 তেন্তে r অফ ভেলু পাই যাম আমি 20 এককটো লিখিবা চেণ্টিমিটাৰ একক লিখিবলৈ নাপাহৰিবা এটাকে নিৰ্ণয় ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্য নহয় ভাঁজ ব্যাসাৰ্ধ নিৰ্ণয় ভাঁজ ব্যাসাৰ্ধ কিমান 20 চেণ্টিমিটাৰ আশা কৰিছোঁ কুৱেশ্যনটো বুজি পালা এইটো নেক্সট কুৱেশ্যনটো হৈছে এইটো এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 16 মিনিট সময়ত 0.5 A প্ৰবাহ লয় এতিয়া বিদ্যুৎ নামৰ পাঠটো অংক হয় এইটো 16 মিনিট মানে বেছিকেলি সময় দিয়া আছে সদায় ডাটাখিনি লিখি ল'বা বিদ্যুতৰ অংক কৰোঁতে বা যিকোনো পাঠৰ অংক কৰোঁতে ডাটাবোৰ লিখি যাবা ডাটাখিনি লিখোঁতে তোমাৰ আধা কুৱেশ্যনটো ছল্ভে হৈ যায় সময় দিয়া আছে
সময়ক টি এশয় দিনত কৰা হয় আৰু 16 মিনিট এতিয়া জানো যে মিনিটত থাকিলে আমাৰ কামবোৰ নহ'ব আমি এছআই এককলে নিব লাগিব সেকেন্ড তেন্তে 16 * 60 কৰিম কাৰণ আমি সেকেন্ডলৈ তেতিয়া কনভাৰ্ট হৈ যাব 16 লগত 60 পূৰণ কৰিলে কিমান হ'ব 16 * 60 960 এছ বুলি লিখিলে হ'ব মানে সেকেন্ড এতিয়া 0.5 এ দেখা লাগে আমি গম পাইছো প্ৰবাহ দিয়া আছে বা লিখা হৈছে কিনাত প্ৰবাহ বুলি প্ৰবাহ দি আছে প্ৰবাহক আই এশয় দিনত কয় আৰু তাৰ ভ্যালুটো দিয়া আছে 0.5 এ এটাকে বৰ্তনটো চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিয়াব কৈছে এটাকে বৈদ্যুতিক আধান Q = question mark আমি জানো যে Q = it এটা ফৰ্মুলা আছে কিতাপত অলপ বেলেগকৈ আছিল এনেকৈ মনত ৰাখিবলৈ সহজ হয় Q = it মানে it is a beautiful girl beautiful boy তেনেকৈ মনত ৰাখিব পাৰি আৰু Q = I ভ্যালু কিমান 0.5 * t ভ্যালু কিমান 960 তেনে 960 লগত যদি আমি 0.5 পূৰণ কৰো বেসিক্যালি আমি পাম 480 Q ভ্যালু পালা 480 ইয়াত এনেকৈ লিখি দিলে নহব একক লিখিব লাগিব আধানৰ একক কি কুলম তেন্তে c লিখিব লাগিব এটাকে নিৰ্ণয় আধানৰ পৰিমাণ বা বৈদ্যুতিক আধানৰ পৰিমাণ কিমান 480 কুলম c নেক্সট বৈদ্যুতিক মটৰৰ মূলনীতিটো কি এটো কোনটো চেপ্টাৰ অংক বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বৈদ্যুতিক মটৰৰ মূলনীতিটো হ'ল যেতিয়া বিদ্যুৎ চালিত আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ৰখা হয় তেতিয়া এই দুটা বিপৰীতমুখী বল অনুভৱ কৰে যাৰ ফলত আয়তাকাৰ কুণ্ডলীটো ঘূৰি কাটাৰ বিপৰীত দিশত ঘূৰে 2 নম্বৰ কাৰণে ইমানটো লিখিলে যথেষ্ট মই কালি ভিডিঅ' এটাটো কৈছো এবাৰ বৈদ্যুতিক মটৰ টপিকটো বহুত ইম্পৰ্টেন্ট বৈদ্যুতিক মটৰ ধুনিয়াকৈ ছবিটো চাই যাবা মূলনীতিটো চাই যাবা মূলনীতি এটো আৰু এটা বস্তু আছে কাৰ্যপ্ৰণালীটো চাই যাবা যিসকলে সেইখিনি বস্তু ক্লিয়াৰ নাই আমাৰ ডেসক্ৰিপচনত লিংক পাবা সেই লিংকত যাবা লিংকত গৈ চেপ্টাৰ নম্বৰ 13 যেহেতু চেপ্টাৰ নম্বৰ 13 এটা ভিডিঅ' আছে ভিডিঅ'টোত গোটেইখিনি কথা ডেসক্ৰাইব কৰা আছে গোটেইখিনি কোৱেশ্চন আনসাৰ আছে চেপ্টাৰটো বুজাই থোৱা আছে সো তোমালোকে বাকি গোটেইটো নাচালো এই পাৰ্টটো চাই যাবা বৈদ্যুতিক মটৰ মূলনীতি কাৰ্যপ্ৰণালী আৰু ছবিটো ধুনিয়াকৈ লিখাই থোৱা আছে কেনেকৈ কাৰ্যপ্ৰণালী লিখিব লাগিব এটো হৈছে অনলি মূলনীতিটো নেক্সট পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি চমুকৈ ব্যাখ্যা কৰা কোনো এটা পৰিস্থিতি তন্ত্ৰত বিয়োজকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বিয়োজক মানে যিবোৰে মানে আমাৰ অৱশিষ্ট বস্তুবোৰক পৰিৱেশৰ লগত বিলীন কৰি দিয়ে হয়নে কোনো এটা পৰিস্থিতি তন্ত্ৰত বিয়োজকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পৰিস্থিতি তন্ত্ৰত বিভিন্ন অণুজীৱ যেনে ব্যাকটেৰিয়া ভেকুৰ আদিয়ে বিয়োজকৰ ভূমিকা পালন কৰে এটা বিয়োজক বুলি ক'লে আমি কাৰ কথা মনলৈ আনিব লাগিব ব্যাকটেৰিয়া ভেকুৰ দৰে আদিৰ দৰে অণুজীৱবোৰ কথা এই বিয়োজকে পৰিস্থিতি তন্ত্ৰৰ মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে ঠিক আছে ধৰিলা পৰিৱেশত কোনোবা এটা জীৱ মৃত্যু ঘটিলে বা পৰিৱেশত জীৱৰ মল আহিব বা বৰ্জিত পদাৰ্থ আহিব এইবোৰ জটিল অৱস্থাত থাকে প্ৰথম অৱস্থাত সেইবোৰ পৰিৱেশৰ লগত বিলীন হ'বলৈ বা মাটিৰ লগত বিলীন হ'বলৈ সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব লাগিব আৰু সেই কামটো কোনে মানে সম্পন্ন কৰে বিয়োজকে সম্পন্ন কৰে তদুপৰি এই বিয়োজকে এই জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈব পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে যাক পুনৰ উদ্ভিদে পুনৰ গ্ৰহণ কৰিব পাৰে এটা 2 নম্বৰ মানৰ কাৰণে ইমানটোৱে সাফিসিয়েন্ট 2 নম্বৰ কাৰণে ইমানটোৱে সাফিসিয়েন্ট কিন্তু কেতিয়াবা এই কোৱেশ্চনটো পা 3 নম্বৰ আহে ঠিক আছে 3 নম্বৰ কাৰণে আহিলে আৰু অলপ লিখি দিবা 2 নম্বৰ কাৰণে ইমানেই সাফিসিয়েন্ট মই আকবা পঢ়ি দিছো আখৰখিনি মোৰ অকন বেয়া সেইকাৰণে আকবা পঢ়িছো কোনো এটা পৰিস্থিতি তন্ত্ৰত বিয়োজকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দাৰি পৰিস্থিতি তন্ত্ৰত বিভিন্ন অণুজীৱ যেনে ব্যাকটেৰিয়া ভেকুৰ আদিয়ে বিয়োজকৰ ভূমিকা পালন কৰে দাৰি এই বিয়োজকে পৰিস্থিতি তন্ত্ৰৰ মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে দাৰি তদুপৰি এই বিয়োজকে এই জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈব অৱস্থালৈ পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে যাক পুনৰ উদ্ভিদে গ্ৰহণ কৰিব পাৰে 2 নম্বৰ কাৰণে ইমানখিনি লিখিলে হ'ব 3 নম্বৰ কাৰণে আহিলে একোনো লিখি দিবা ইয়াৰ উপৰিও বিয়োজকে পৰিস্থিতি তন্ত্ৰটো নিকা কৰি ৰাখে যদিহে পৰিস্থিতি তন্ত্ৰত বিয়োজকখিনি নাথাকে তেন্তে প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা ঘূৰাই অনাটো সম্ভৱ নহব যদিহে বিয়োজক নাথাকিলেহেঁতেন তেন্তে মাটিৰ উৰ্বৰতাটো মানে যেটো হাৰুৱা গুণ বুলি কওঁ যে মাটি হেতু নাথাকিলেহেঁতেন বা এবাৰ মানে খেতি কৰাৰ পিছত আকৌ পুনৰ একেখিনি মাটিত খেতি কৰিব নোৱাৰিলোহেঁতেন তেনেকুৱা ধৰণৰ মিনিং বুজাইছে নেক্সট কোৱেশ্চনটো হৈছে কোনো এটা পৰিস্থিতিক স্তৰৰ সকলোবিলাক জীৱক যদি ধ্বংস কৰি পেলোৱা হয় কি ঘটিব আমাৰ পৰিৱেশ নামৰ পাঠটো কোৱেশ্চন হয় কোনো এটা পৰিস্থিতিক স্তৰৰ সকলোবিলাক জীৱকে যদি ধ্বংস কৰি পেলালে
সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে ইয়াৰ প্ৰভাৱ পৌষ্টিক স্তৰৰ সকলোবোৰ স্তৰৰ ওপৰত পৰিব এতিয়া পৌষ্টিক স্তৰত বিভিন্ন স্তৰ থাকে এতিয়া এটা স্তৰ যদি জীৱখিনি সকলোখিনিকে ধ্বংস কৰি পেলোৱা মাৰি পেলোৱা বা কিবা কৰা নে আঁতৰাই পেলোৱা তেতিয়া তাৰ প্ৰভাৱটো গোটেইখিনিৰ ওপৰতে পৰিব ইয়াৰ ফলত পৌষ্টিক স্তৰত হোৱা শক্তিৰ পৰিবহণ স্তব্ধ ঘটিব এতিয়া পৌষ্টিক স্তৰত এটা স্তৰৰ পৰা আনটো স্তৰলৈ কি হয় শক্তিৰ পৰিবহণ ঘটে যদি তুমি এটা স্তৰ যদি সম্পূৰ্ণভাৱে নিষেধ কৰি দিয়া তেন্তে সেই শক্তিৰ পৰিবহণটো বন্ধ হৈ যাব ইয়াত বন্ধ বুলি লিখিলেও হ'ব তদুপৰি এটা স্তৰক সম্পূৰ্ণভাৱে ধ্বংস কৰি দিলে আন স্তৰবোৰৰ প্ৰাণীবোৰৰ দ্ৰুত বংশবৃদ্ধি ঘটিব উদাহৰণস্বৰূপে ধৰিলে এটা পৌষ্টিক স্তৰ আছে ধৰিলে তোমাৰ মৃতজীৱী উদ্ভিদখিনি আৰু এটাত আছে ধৰিলে তৃণভোজী উদ্ভিদখিনি যদি তুমি মৃতজীৱী উদ্ভিদখিনি যদি মাৰি পেলোৱা তেনে তৃণভোজী উদ্ভিদখিনি কি হ'ব মই অলপ ভুলকৈ ক'লোঁ মানে তৃণভোজী ক'ব লাগিছিলে আৰু মাংসভোজী যদি তুমি তৃণভোজী উদ্ভিদখিনি মাৰি পেলোৱা তেন্তে মাংসভোজী উদ্ভিদখিনি কি হৈ যাব বাঢ়ি যাব বেছি পৰিমাণে যদি মাংসভোজী উদ্ভিদখিনি তুমি মাৰি পেলোৱা মানে প্ৰাণীখিনি উদ্ভিদটোতো নহয় প্ৰাণীখিনি যদি মাৰি পেলোৱা তেন্তে তৃণভোজী প্ৰাণীখিনি কি হ'ব দ্ৰুত বংশবৃদ্ধি ঘটিব মানে এটাৰ লগত আনটো ৰিলেটেড মানে এখন হাবি ধৰিলে বাঘ এটাও নাই তেন্তে সেই হাবিখনত কি হ'ব হৰিণা বেছি পৰিমাণে থাকিব হয়নে কাৰণ বাঘৰ লগত বাঘে কি কয় হৰিণা খায় যদি বাঘ আৰু হৰিণা যদি এটা সমতা থাকে মানে হাবিখনত এটা মানে ধুনীয়া সমতা এটা বৰ্তি থাকিব আৰু হৰিণা বাঘ নাথাকিলে কি হ'ব হৰিণা বেছি হ'ব হৰিণা বেছি হৈ যোৱাৰ লগে লগে কি হ'ব ঘাঁহ বনৰ প্ৰয়োজনীয়তাটো বাঢ়ি আহিব ফলত মানে হাবিখনত ঘাঁহ বনৰ পৰিমাণটো কমি আহিব চ' মানে প্ৰত্যেকটো স্তৰৰ প্ৰাণীখিনি ইম্পৰ্টেঞ্চ আছে প্ৰত্যেকটো স্তৰৰ প্ৰাণীখিনি থাকিব লাগে নেক্সট কুৱেশ্যনটো কৈছে এটা পৰীক্ষানলত 0.5 মান ছডিয়াম কাৰ্বনেট মানে সংকেতটো লিখি দিছে ইয়াত নিদিবও পাৰে পৰীক্ষাত Na2CO3 লোৱা এই পৰীক্ষানলটোত 2 ml মান HCl যোগ কৰা আৰু তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা পৰীক্ষানলটোত কি ঘটে মানে Na2CO3 কি দিব কৈছে তোমাৰ HCl মানে এচিড দিব কৈছে মানে এইটো ধাতৱ কাৰ্বনেটত এচিড দিব কৈছে ঠিক আছে ধাতৱ কাৰ্বনেটত এচিড দিলে কি উৎপন্ন হয় লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী হেতুৱে লিখিছো পৰীক্ষানলটোত কাৰ্বন ডাই অক্সাইড গেছ সোডিয়াম ক্লোৰাইডটো লৱণ আৰু পানী উৎপন্ন হ'ব ওকে হেতু লিখিবা পৰীক্ষানলটোত কি ঘটে আনসাৰটো এটো হ'ব পৰীক্ষানলটোত কাৰ্বন ডাই অক্সাইড গেছ সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন হ'ব নেক্সট কুৱেশ্যনটোত কৈছে এত উৎপন্ন হোৱা গেছটো যদি এতিয়া এত কি উৎপন্ন গেছ কি উৎপন্ন হৈছিলে কাৰ্বন ডাই অক্সাইড গেছটো যদি চূণ পানী মানে ক্যালসিয়াম হাইড্ৰক্সাইড বুলি লিখি দিছে চূণ পানী মাজে পাৰ হ'বলৈ দিয়া হয় তেন্তে কি পদাৰ্থ উৎপন্ন হ'ব যদি তুমি কাৰ্বন ডাই অক্সাইডক চূণ পানী মাজে পঠিওৱা মনত ৰাখিবা ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হয় যাৰ সংকেতটো হৈছে CaCO3 ওকে এতিয়া যদি এই বস্তুখিনিক যদি আকৌ পুনৰ কাৰ্বন ডাই অক্সাইডৰ মাজে পঠিওৱা হয় মানে বিট উৎপন্ন হোৱা পদাৰ্থখিনি বিট এতিয়া যিখিনি উৎপন্ন বস্তু উৎপন্ন হ'ব মানে ক্যালসিয়াম কাৰ্বনেট হওক হয়নে ক্যালসিয়াম কাৰ্বনেটৰ মাজে যদি আকৌ যদি চূণ পানী মানে কাৰ্বন ডাই অক্সাইড গেছ পঠিয়াই দিওঁ তেতিয়া কি ঘটিব এইটো উৎপন্ন হ'ব CaCO3 মানে ইয়াৰ নামটো হৈছে ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট ঠিক আছে ল্যাঙ্গুৱেজত লিখিলে হ'ব এনেকৈ সংকেতটো লিখিবা নেক্সট কুৱেশ্যনটো কৈছে তোমাৰ তিনিটা পৰীক্ষানল দিয়া হৈছে এতিয়া সিহঁতৰ এটাত পাতিত পানী মানে যিটো এচিডো নহয় খাৰকো নহয় আন দুটাত কমে এটা ডবত এচিড আৰু আনটো ডবত খাৰক দিয়া আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষানলত থকা ডবসমূহ কিদৰে চিনাক্ত কৰিবা তোমালোকে জানা এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু খাৰকে কি কৰে ৰঙা লিটমাছ নীলা কৰে সো প্ৰথমে মই এই ডবগিটাক A B C নামে নামাকৰণ কৰি ল'ম হেতুকে লিখিলো পৰীক্ষানল তিনিটাক A, B আৰু C আখৰে চিহ্নিত কৰি লোৱা হ'ল আমাক যোগান ধৰা ৰঙা লিটমাছ কাগজ টুকুৰা পৰীক্ষানল তিনিটাত একাধিক্ৰমে ডুবাই চোৱা হ'ল যিটো পৰীক্ষানলৰ ৰঙা লিটমাছ কাগজ টুকুৰা নীলা হ'ব ৰঙাটো নীলা হৈ গ'ল হেতু কি হ'ব সেই পৰীক্ষানলটো খাৰক হিচাপে চিনাক্ত কৰি পৃথক কৰি দিয়া হ'ল তেন্তে তিনিটা পৰীক্ষানল আছিলে তাৰ ভিতৰত তুমি তোমাৰ হাতত যেহেতু কি আছে ৰঙা লিটমাছ কাগজ আছে তুমি প্ৰত্যেকটোতে ডুবাই চাব লাগিব যেটো ৰঙাটো নীলা হৈ যাব হেতু কি হ'ব ৰঙা নীলা কৈছে মানে হেতু খাৰক হ'ব ওকে তাক পৃথক কৰি দিম তেন্তে এবাৰ থাকিলে দুটা এতিয়া নতুনকৈ পোৱা নীলা লিটমাছ আৰু তোমাৰ হাতত লিটমাছ কাগজ কি আছে নীলা আছে কেলে কাৰণ তোমাৰ ৰঙাটোকা নীলা হৈ গ'ল ন এটা নতুনকৈ পোৱা নীলা লিটমাছ কাগজটোকা বাকি থকা পৰীক্ষানল দুটা ডুবাই চোৱা হ'ল ওকে যেটো পৰীক্ষানলত এবাৰ নীলাটো পুৰা কি হ'ব ৰঙা হ'ব মানে হেতু কি হ'ব নীলাক ৰঙা কৈছে এচিড হ'ব আৰু বাকি থকাটো কি হ'ব পাতিত পানী হ'ব ওকে আশা কৰিছো বুজি পালা নেক্সট কুৱেশ্যনটো হৈছে এটা উতৰণ নলীত 2G মানে 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা আৰু ইয়াক শিখাৰ ওপৰত ধৰি গৰম কৰিব কৈছে বেসিক্যালি লেড নাইট্ৰেট পাউডাৰ এটো তোমালোকৰ চেপ্টাৰৰ মানে প্ৰথম চেপ্টাৰ কাৰ্যকলাপৰ কুৱেশ্যন হয় তোমাৰ নিৰীক্ষণ সন্তুলিত ৰাসায়নিক সমীকৰণৰ সৈতে ব্যাখ্যা কৰা এই বিক্ৰিয়াটো কি প্ৰকাৰ বিক্ৰিয়া অন্তৰ্গত
এটা বিক্ৰিয়াটো সন্তুলিত সমীকৰণ যেটো লিখিব কৈছে এটো হ'ব ধুনীয়াকৈ লিখিবা সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এটো 2PbNO3 মানে এটো হ'ল লেড নাইট্ৰেট তাক যেহেতু গৰম কৰিব কৈছে এখানে কাচিনডালৰ ওপৰত তাপ লিখিছো কি উৎপন্ন হ'ব PbO মানে লেড অক্সাইড NO2 নাইট্ৰজেন ডাই অক্সাইড আৰু O2 মানে অক্সিজেন তোমালোকে এটা ল্যাঙ্গুৱেজ লিখিও দিব পাৰা লিখিম বুলি ভাবিলে ইয়াৰ ফলত মানে লেড নাইট্ৰেট উত্তপ্ত কৰাৰ ফলত লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন উৎপন্ন হ'ব এই বিক্ৰিয়াটো কি প্ৰকাৰ বিক্ৰিয়া ইয়াত চোৱা এটা বস্তু ভাঙি দুই তিনডালে পৰিৱৰ্তন হৈছে মানে এটা বিক্ৰিয়ক পদাৰ্থ দুই তিনডালে ভাঙিলে কি বুলি কয় তাক কি বুলি কয় বিযোজন বিক্ৰিয়া বা বিয়োজন বিক্ৰিয়া তেন্তে এটো হ'ব বিয়োজন বিক্ৰিয়া যেহেতু এই বিয়োজন বিক্ৰিয়াটো আমি তাপ প্ৰয়োগ কৰি সংঘটিত কৰিছো সো এটো ক'ব তাপীয় বিয়োজন লিখোতে মিলাই লিখিবা আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব এটো আৰু তলত এটো লিখিবা এই বিক্ৰিয়াটো কি প্ৰকাৰ বিক্ৰিয়া এই বিক্ৰিয়াটো হ'ল বিয়োজন বিক্ৰিয়া বা বিযোজন বিক্ৰিয়া বেকেটত লিখিবা তাপীয় বিযোজন যেটো তাপ প্ৰয়োগ কৰি সংঘটিত কৰিছো নেক্সট কোৱেশ্চন বগা সিলভাৰ ক্লোৰাইডৰ সূৰ্য পোহৰত ৰাখিলে কি ঘটিব বগা সিলভাৰ ক্লোৰাইড যদি তুমি সূৰ্য পোহৰত ৰাখা মটিয়া বৰ্ণ হৈ পৰিব লিখিবা বগা সিলভাৰ ক্লোৰাইড সূৰ্য পোহৰত ৰাখিলে মটিয়া বৰ্ণ হৈ পৰিব কি ক'লো বগা সিলভাৰ ক্লোৰাইড সূৰ্য পোহৰত ৰাখিলে মটিয়া বৰ্ণ হৈ পৰিব ওকে ওপৰৰ পৰিৱৰ্তনটো ৰাসায়নিক সমীকৰণ লিখা ওপৰৰ পৰিৱৰ্তনটো ৰাসায়নিক সমীকৰণ হ'ব এটো সিলভাৰ ক্লোৰাইড মানে AgCl আৰু সূৰ্য পোহৰত ৰাখিছো মানে ওপৰত কাঁচিনডালৰ ওপৰত সূৰ্য পোহৰ দিব লাগিব তাৰ ফলত এটো বিয়োজন ঘটিব Ag আৰু Cl টো লৈ এটো Cl দে এটো C হয় Cl টো লৈ বিয়োজন ঘটিব মানে ক্লোৰিন আৰু সন্তুলন কৰিছো কাৰণে ইয়াত দুটা আৰু ইয়াত দুটা আহিছে এই ৰাসায়নিক বিক্ৰিয়াটো প্ৰকাৰ লিখা এই ৰাসায়নিক বিক্ৰিয়াটো ইয়াত এটা পদাৰ্থ দুই তিনডাল দুটালে ভাঙ খাইছে সো বিয়োজন বিক্ৰিয়া যেহেতু বিয়োজন বিক্ৰিয়াত এটো তাপৰ শোষণ হৈছে কাৰণে তাপীয় বিয়োজন মানে তাপগাহী বিক্ৰিয়া বুলি ক'ব পাৰি তাপীয় বিয়োজন নহয় সৰি তাপগাহী বিক্ৰিয়া সেইকাৰণে বিয়োজন বিক্ৰিয়া লিখা উপৰিও বেকেটৰ ভিতৰত লিখি দিবা মোষ্ট মানে এপ্ৰপ্ৰিয়েট হ'ব তেতিয়া নেক্সট কৈছে মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰটো কি মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ হিহতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় আকৌ কৈছো মৌলবোৰৰ ধৰ্মবোৰ হিহতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় ওকে নেক্সট কোৱেশ্চনটো কৈছে মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সফলতা আৰু দুটা সীমাবদ্ধতা লিখা মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ দুটা ভাল গুণ লিখিব কৈছে দুটা বেয়া গুণ লিখিব কৈছে এটা প্ৰথমটো সফলতা বুলি লিখিবা মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সফলতা মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সফলতা এতিয়া মেণ্ডেলিফে কি কৰিছে তেওঁ পৰ্যাবৃত্ত তালিকাখন বনাই যাওঁতে কিছুমান খালি ঠাই এৰি গৈছিলে য'ত তেওঁ পাছত মানে নতুন মৌল যদি আৱিষ্কাৰ হয় তাত ভৰাই দিব পৰা যাব বুলি কৈছিলে আৰু তেওঁ সেই ভৱিষ্যতবাণীটো সঁচা হৈছিল ঠিক আছে হেতু লিখিবা এক নম্বৰ লিখিবা মেণ্ডেলিফে তেওঁ পৰ্যাবৃত্ত তালিকাত ভৱিষ্যতে আৱিষ্কাৰ হ'বলগীয়া মৌলৰ বাবে খালি ঠাই এৰি গৈছিল দুই নম্বৰ লিখিবা মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকায় সম্ভ্ৰান্ত গেছৰ অৱস্থিতি ব্যাখ্যা কৰিছিল মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকায় সম্ভ্ৰান্ত গেছৰ অৱস্থিতি ব্যাখ্যা কৰিছিল আশা কৰিছো লিখিব পাৰিলা নোৱাৰিলে ভিডিওটো পজ কৰি লিখি লবা মই অকমান স্পিড গৈছো যেহেতু দীঘল পেপাৰ যথেষ্ট দীঘল নেক্সট এবাৰ সীমাবদ্ধতা লিখিম তলত লিখিবা মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সীমাবদ্ধতা মানে বিফলতা বুলি ক'ব পাৰা সীমাবদ্ধতা হ'ল এক নম্বৰ লিখিবা মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাত
হাইড্ৰজেনৰ কাৰণে কোনো বিশেষ স্থান নাছিল হাইড্ৰজেনৰ কাৰণে কোনো বিশেষ স্থান নাছিল হেতু এক নম্বৰ সীমাবদ্ধতা আছিল দুই নম্বৰটো লিখিবা মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত সমস্থানিকৰ বাবেও কোনো বিশেষ স্থান নাছিল নেক্সট কোৱেশ্যনটো উদাহৰণৰ সৈতে দবায়নৰ টায়াৰত ব্যাখ্যা কৰা দবায়নৰ টায়াৰত কি হৈছিলে এটা টায়াৰত তিনিটা মৌল থাকিব সেই মৌল মাজৰ মৌলটো ভৰ হিহতৰ কিনাৰগিটা ভৰৰ অনুপাতৰ লগত সমান হ'ব লিখিবা দবায়নৰ টায়াৰ এটাত মই এক নম্বৰটো আনসাৰ লিখাইছো দেই দবায়নৰ টায়াৰ এটাত থকা মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড়ৰ সমান হয় বা গড় মানৰ সমান হয় লিখা গড় মানৰ সমান হয় উদাহৰণস্বৰূপে লিথিয়াম ব্ৰেকেটৰ ভিতৰত লিখিবা Li দুই নম্বৰ সোডিয়াম ব্ৰেকেটৰ ভিতৰত লিখিবা Na নেক্সট লিখিবা পটাছিয়াম ব্ৰেকেটত লিখিবা K এইটো এটা দবায়নৰ টায়াৰ হয় ইয়াত কেলে এইটো দবায়নৰ টায়াৰ হৈছে ইয়াত যদি তুমি সোডিয়ামটো লোৱা সোডিয়ামৰ ভৰটো কি হ'ব লিথিয়াম আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰৰ গড়ৰ সমান হ'ব ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা দেখলৈকে নেক্সট কোৱেশ্যনটো কৈছে নিউলেন্সৰ অষ্টকৰ স্তম্ভবোৰত দবায়নৰ টায়াৰ আছিল নে তেন্তে বি টু আনসাৰ হ'ব আছিল নিউলেন্সৰ অষ্টকৰ স্তম্ভবোৰত দবায়নৰ টায়াৰ আছিল আৰু হেতু হ'ল এইটো যেটো এইটো আছে এইটোৱে একেকিটা আৰু হেতু হ'ল লিথিয়াম ব্ৰেকেটৰ ভিতৰত লিখিবা Li, সোডিয়াম ব্ৰেকেটৰ ভিতৰত লিখিবা Na, পটাছিয়াম ব্ৰেকেটৰ ভিতৰত লিখিবা K আশা কৰিছো হ'ল নেক্সট কোৱেশ্যনটো নিউলেন্সৰ সময়ত কিমান সংখ্যক মৌল থকা বুলি জনা গৈছিল নিউলেন্সৰ সময়ত 56টা মৌল থকা বুলি জনা গৈছিল নিউলেন্সৰ সময়ত 56টা মৌল থকা বুলি জনা গৈছিল ঠিক আছে আকৌ পেগাপ চেঞ্জ কৰি লিখিবা এনেকে যদি কেবাগিটা এটা কোৱেশ্যনতে কেবাগিটা পাৰ্ট থাকে পেগাপ চেঞ্জ কৰি লিখি থাকিবা নিউলেন্সৰ সময়ত 56টা মৌল থকা বুলি জনা গৈছিল পেগাপ চেঞ্জ কৰি লিখিবা নিউলেন্সে মৌলবোৰৰ শ্ৰেণী বিভাজন আৰম্ভ কৰা প্ৰথম আৰু শেষৰ মৌল দুটা আছিল ক্ৰমে হাইড্ৰজেন আৰু থৰিয়াম মানে প্ৰথমটো আছিল হাইড্ৰজেন আৰু লাষ্টটো শেষৰটো আছিল থৰিয়াম হাইড্ৰজেন আৰু থৰিয়াম নিউলেন্সে মৌলবোৰৰ শ্ৰেণী বিভাজন আৰম্ভ কৰা প্ৰথম আৰু শেষৰ মৌল দুটাৰ নাম আছিল ক্ৰমে হাইড্ৰজেন আৰু থৰিয়াম নেক্সট কোৱেশ্যনটো কৈছে কোনটো মৌল পৰ্যন্ত নিউলেন্সৰ অষ্টসূত্ৰটো প্ৰযোজ্য হোৱা দেখা গৈছিল ক্যালসিয়ামলৈকে মানে এনেকৈ লিখিলে হ'ব ক্যালসিয়াম পৰ্যন্ত নিউলেন্সৰ অষ্টসূত্ৰটো প্ৰযোজ্য হৈছিল ক্যালসিয়াম পৰ্যন্ত নিউলেন্সৰ
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহৰ দ্বাৰা গঠিত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত স্পেলিং গিটা চাই লোৱা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত ৰজ্জুৰ ৰ দিবা পেগাপ চেঞ্জ কৰি লিখিবা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ আন অংশৰ সৈতে সংযোগ স্থাপন কৰাৰ অৰ্থে থকা স্নায়ুতন্ত্ৰটো কি লিখিবা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ আন অংশৰ সৈতে সংযোগ স্থাপন কৰাৰ অৰ্থে থকা স্নায়ুতন্ত্ৰটো হ'ল প্ৰান্তীয় স্নায়ুতন্ত্ৰ কি স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ স্পেলিং এটো আকৌ পেগাপ চেঞ্জ কৰি লিখিবা এই স্নায়ুতন্ত্ৰটো গঠিত হোৱা স্নায়ুসমূহৰ নাম লিখা এই স্নায়ুতন্ত্ৰটো গঠিত হোৱা স্নায়ুসমূহ হ'ল মস্তিষ্কৰ পৰা উৎপন্ন হোৱা কৰোটীয় স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ু কি লিখিবা মস্তিষ্কৰ পৰা উৎপন্ন হোৱা কৰোটীয় স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ু এই স্নায়ুতন্ত্ৰটো গঠিত হোৱা স্নায়ুসমূহ হ'ল মস্তিষ্কৰ পৰা উৎপন্ন হোৱা কৰোটীয় স্নায়ু এটো ক্ৰেনিয়েল স্নায়ু বুলিও কয় আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ু নেক্সট কোৱেশ্চনটো নালাগে উদ্ভিদৰ ক্ষেত্ৰত ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় এবাৰ বাদ পৰিছে নেক্সট কোৱেশ্চনটো কৈছে এপা ফুলৰ দৈৰ্ঘ্যছেদৰ এটা চিহ্নিত চিত্ৰ আঁকা এইটো মই কৈ দিছোঁ ক'ত আছে কিনো মই এইটো ছবি আঁকিম এতিয়া তোমালোকে নিজে আঁকিব লাগিব পৰীক্ষাত পেজ 134 তো পেজ 134 যেটো ছবি আছে সেইটো ছবিটো চাওঁতে চাবা তোমালোকে পৰিষ্কাৰকৈ আঁকিবা লগতে নামাকৰণবোৰ ধুনীয়াকৈ কৰিবা চিহ্নিত চিত্ৰ মানে নামাকৰণ ধুনীয়া হ'ব লাগে ইয়াৰ প্ৰজনন অংগসমূহ উল্লেখ কৰা প্ৰজনন অংগকেইটা উল্লেখ কৰি দিবা সেইবোৰ কাৰ্য বৰ্ণনা কাৰ্য স্পেচিয়েলি লিখিব নিদিয়ে এক নম্বৰত কাৰ্যও লিখিব দিব উল্লেখো কৰিবলৈ তেনেকুৱা নহয় উল্লেখ কৰিবলৈ আহিব পাৰে উল্লেখ প্ৰজনন অংগবোৰ হৈছে কি মানে ইষ্টি প্ৰজনন অংগকেইটা কি গৰ্ভাশয় গৰ্ভদণ্ড গৰ্ভমুণ্ড সেইকেইটা হৈছে ইষ্টিকে মানে ইষ্টি প্ৰজনন অংগ ঠিক তেনেকৈ পুংকেশত কি থাকে পৰাগধানী পৰাগৰেণু তোমালোকে সেই পেজখনৰ যদি এই পেজখনৰ গোটেইখিনি বস্তু পঢ়ি যোৱা ইয়াৰ পৰা কুৱেশ্যন এটা পাবা ইয়াতে লিখা আছে অংগকেইটা ইয়াতে লিখা আছে গৰ্ভাশয় গৰ্ভদণ্ড গৰ্ভমুণ্ড সেয়া কমা দি লিখি যাবা ঠিক তেনেকৈ পৰাগধানী পুংদণ্ড ইমানকেইটা লিখিলে হ'ব পৰাগধানী পুংদণ্ড নেক্সট পুনৰ্জীৱন কি পুনৰ্জীৱন আৰু মুকুল উদ্গমৰ মাজৰ পাৰ্থক্যসমূহ দৰ্শোৱা ওকে পুনৰ্জীৱন মানে কোনো এটা জীৱক যদি তুমি কাটি ভাগ কৰি দিয়া যদি হেতুৰ পৰা যদি আকৌ নতুন জীৱ সৃষ্টি হয় তেতিয়া হ'ল পুনৰ্জীৱন লিখা পুনৰ্জীৱন প্ৰক্ৰিয়াত কোনো এটা জীৱৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা জীৱৰ উৎপত্তি হ'ব পাৰে দাৰি অৰ্থাৎ যদিহে কোনো এটা জীৱৰ বা জীৱ লিখা কোনো এটা জীৱ কিবা কাৰণত কাটি বা ভাঙি কাৰোবাৰ যদি স্পীচ হৈছে ভিডিঅ'টো এনেকৈ ৰখাই লিখি যাবা বা ভাঙি বহু টুকুৰা হয় কমা তাৰে কিছুমানৰ পৰা পৃথককৈ পুনৰ নতুনকৈ জীৱটোৰ সৃষ্টি হ'ব পাৰে পাছত এখন নিলিখাতেনো হ'লহেঁতেন যিহেতু এক নম্বৰ আহিছে পুনৰ্জীৱন কি এই প্ৰথমখিনি লিখি দিয়াতেনো হ'লহেঁতেন পুনৰ্জীৱন প্ৰক্ৰিয়াত কোনো এটা জীৱ কোনো বিশেষ অংগ পৰা নতুন এটা জীৱৰ সৃষ্টি হ'ব পাৰে সেইটো লিখি দিলেও এক নম্বৰ পাবা নেক্সট কৈছে পুনৰ্জীৱন আৰু মুকুল উদ্গমৰ মাজৰ পাৰ্থক্য লিখা
সব মুকুলোদ্গমত এটা নতুন অংশ এটা জীৱটোৰ দেহৰ পৰা এটা নতুন অংগৰ সৃষ্টি হয় বা অংশ সৃষ্টি হয় আৰু সেই অংগটোৰ পৰা একদম পুৰত হৈ পেলাই আকৌ এটা নতুন জীৱ সৃষ্টি হয় কিন্তু মুকুলোদ্গম পুনৰ্জীৱনত তেনেকুৱা হয় জানো মইতো যে ক'লো সেইটো মুকুলোদ্গমত হয় কিন্তু পুনৰ্জীৱনত তেনেকুৱা হয় জানো নহয় লিখিবা পুনৰ্জীৱন প্ৰক্ৰিয়াত মুকুলৰ সৃষ্টি নহয় পাৰ্থক্য লিখিছো দেই পেগাৰ চেঞ্জ কৰি লিখিবা মুকুলৰ সৃষ্টি নহয় দাৰি আনহাতে মুকুলোদ্গম প্ৰক্ৰিয়াত জীৱটোৰ দেহত মুকুলৰ সৃষ্টি হৈ তাৰ পৰা পুনৰ নতুন এটা জীৱৰ উৎপত্তি হয় পেগা চেঞ্জ কৰি আৰু এটা পাৰ্থক্য লিখিব পাৰা পুনৰ্জীৱন প্ৰক্ৰিয়াত জীৱটো বিভিন্ন অংশত পৰিৱৰ্তন হয় মানে জীৱটো ভাগ হৈ যায় বিভিন্ন অংশত বিভক্ত হয় পুনৰ্জীৱন প্ৰক্ৰিয়াত জীৱটো বিভিন্ন অংশত বিভক্ত হয় আনহাতে মুকুলোদ্গম প্ৰক্ৰিয়াত জীৱটোৰ কোনো ধৰণৰ বিভক্ত নহয় নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কৈছে চাৰিত্ৰিক বৈশিষ্ট্য কি পৈতৃপুৰুষৰ পৰা যিবোৰ চৰিত্ৰ মানে পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয় সেইবোৰ চৰিত্ৰকে চাৰিত্ৰিক বৈশিষ্ট্য বোলা হয় পিতৃপুৰুষৰ পৰা যিবোৰ চৰিত্ৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয় তেনেবোৰ চৰিত্ৰকে চাৰিত্ৰিক বৈশিষ্ট্য বোলা হয় এতিয়া এই পাছৰ পাৰ্টটো হৈছে বহুত ইম্পৰ্টেণ্ট মানে বেছিকেলি এইটো মেণ্ডেলৰ একসংকৰণ পৰীক্ষাটোৰ কথা লিখিব কৈছে মেণ্ডেলৰ যিকোনো এটা পৰীক্ষাৰ সহায়ত দেখুৱা যে চাৰিত্ৰিক বৈশিষ্ট্যসমূহ প্ৰভাৱী বা অপ্ৰভাৱী হ'ব পাৰে যিকোনো এটা বুলি ক'লেও বেছিকেলি এইটো একসংকৰণটো লিখিলে বেছি ভাল হ'ব এতিয়া তুমি যদি এই কুৱেশ্যনটো লিখিবলৈ হয় তুমি কাম এটা কৰিবা আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাবা মানে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যাবা তাত চেপ্টাৰ যিহেতু এই চেপ্টাৰ নম্বৰটো কৈ দিছোঁ এই চেপ্টাৰ নম্বৰ যিহেতু 9 চেপ্টাৰ 9ৰ ভিডিঅ'ৰ লিংক পাই যাবা সেই লিংকটোত যাবা লিংকটোত গৈ 14 নম্বৰ চাবা 14 মিনিটত চাবা ভিডিঅ'টো কাটি দিবা যেহেতু গোটেইটো চাব দৰকাৰ নাই 14 মিনিটত চাবা এই কুৱেশ্যনটো আনসাৰ ধুনীয়াকৈ লিখাই থৈছোঁ বুজাই থৈছোঁ ঠিক আছে এইটো কুৱেশ্যন দীঘল যথেষ্ট দীঘল এতিয়া লিখালে বহুত টাইম যাবগৈ সো ভিডিঅ'টোত কি ক'লোঁ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত যাবা তাত ডেছক্ৰিপশ্যনত গৈ এৰ পৰা 15 নম্বৰ 1ৰ পৰা 15 নম্বৰ ভিডিঅ'লৈকে মানে লিংকবোৰ আছে তুমি 9 নম্বৰ যেহেতু চেপ্টাৰ এইটো 9 নম্বৰ ভিডিঅ'টোত যাবা 9 নম্বৰ লিখি থোৱা আছে তাত গৈ পেলাই 14 মিনিটত সোমাই যাবা বা 14 মিনিটত যাবা এইডোখৰ পাৰ্ট পাই যাবা ঠিক আছে নেক্সট কুৱেশ্যনটো একেই সেইটো পাঠৰে হয়
সেই একেটা ভিডিঅ'লৈ যাবা ভিডিঅ' কিমান ক'লোঁ 9 তলত ডেছক্ৰিপশ্যনত পাই যাবা চেপ্টাৰ 9 বুলি পাবা চেপ্টাৰ 9 কুৱেশ্যন আনচাৰ বুলি পাবা তাত ভিডিঅ'টো 6 মিনিটত যাবা কিমান মিনিটত যাবা 6 মিনিটত যাবা সেইটোৱে পাই যাবা এইটা কুৱেশ্যনত মানে বুজিবলগীয়া কথা আছে তোমালোকে অকল লিখি গ'লে পাহৰি যাব পাৰা তাত ধুনীয়াকৈ বুজাইও দিয়া আছে বুজিও ল'ব পাৰা আৰু লিখি ল'বা তাৰপৰা নেক্সট কুৱেশ্যনটো কি কৈছে 4 ৰুম 8 ৰুম 12 ৰুম 24 ৰুম ৰোধৰ 4টা কুণ্ডলী লগ লগাই পাব পৰা সৰ্বোচ্চ ৰোধ আৰু সৰ্বনিম্ন ৰোধ এতিয়া সৰ্বোচ্চ ৰোধ পাব হ'লে সদায় মানে ৰোধবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোজন কৰিব লাগে আৰু সৰ্বনিম্ন ৰোধ পাব হ'লে সমান্তৰাল সজ্জাত তেন্তে যেহেতু আমাক সৰ্বোচ্চ ৰোধ লাগে তেন্তে আমি প্ৰথম কি কৰিম শ্ৰেণীবদ্ধ সজ্জাত লিখিবা সৰ্বোচ্চ ৰোধ পাবলৈ 4 ওম, 8 ওম, 12 ওম আৰু 24 ওমক ৰোধৰ 4টা কুণ্ডলী প্ৰথমটো এই কাৰণে সৰ্বোচ্চ পাবলে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিব লাগিব সৰ্বোচ্চ ৰোধটো কি হ'ব সৰ্বোচ্চ ৰোধ যেহেতু শ্ৰেণীবদ্ধত আমি কি কৰোঁ ব্ৰেকেটত R বুলি লিখি ল'বা আমি ডাইৰেক্ট যোগ কৰোঁ 4 ওম ডাইৰেক্ট যোগ হয় R1 প্লাছ R2 তেনেকৈ যোগ হয় 8 ওম 12 ওম আৰু 24 ওম এইকেইটাক যোগ কৰিলে কিমান পাবা এইটো 12 হ'ল 12 24 48 পাবা তেন্তে সৰ্বোচ্চ ৰোধ হ'ব 48 ওম এইবাৰ সৰ্বনিম্ন লাগে তলত লিখিবা সৰ্বনিম্ন ৰোধ পাবলৈ একেটা লেংগুৱেজে লিখিবা সৰ্বনিম্ন ৰোধ পাবলৈ আমুকেইটা ৰোধৰ 4টা ৰোধৰ কুণ্ডলীক সমান্তৰাল সজ্জাত এবাৰ শ্ৰেণীবদ্ধ জেগাত লিখিবা সমান্তৰাল সজ্জাত সংযোগ কৰিব লাগিব ঠিক আছে কি লিখিব ক'লো সৰ্বনিম্ন ৰোধ পাবলৈ 4 ওম, 8 ওম, 12 ওম আৰু 24 ওমৰ ৰোধৰ 4টা কুণ্ডলীক সমান্তৰাল সজ্জাত সংযোগ কৰিব লাগিব ধৰা হওক সৰ্বনিম্ন ৰোধ R ইয়াত ধৰি ল'লে সুবিধা হ'ব কাৰণ ইয়াত অকণ কেলকুলেশ্যন কৰিব লাগিব সৰ্বনিম্ন ৰোধ হ'ল R এতিয়া এইকেইটা কিহত লগাইছোঁ এবাৰ সমান্তৰালত লগালে কি হ'ব therefore 1/r equal to 1/r1 মানে r1 ভ্যালু 4 লিখা প্লাস 1/r2 r2 ভ্যালু কিমান লিখা 8 লিখা প্লাস 1/r3 12 লিখা 1/r4 24 লিখা ইহঁত যদি লসাগু লোৱা কিমান আহিব 24 আহিব লসাগু তলত আহিব 24 ওপৰত হৈ গ'ল 8 4 কিবা যাব 4 গুণ 16 4 গুণ 24 ছবা যাব 8 3 8 গুণ 16 8 গুণ 24 3 বাৰ যাব 12 দুবাৰ যাব 24 এবাৰ যাব এইখিনিক যদি যোগ কৰোঁ 10 12 হ'ল তেন্তে ইয়াত বেসিক্যালি ওপৰত পাবা তুমি যোগ কৰিলে এইখিনি এটো হল 9 10 12 ওপৰত পাবা 12 তলত পাবা 14 24 তেন্তে ইয়াৰ পৰা r ভ্যালুটো পাব হলে 1/r টো উল্টাই দিম তেন্তে 24/12 হ'ব 24/12 টো কিমান পাম সিম্পলিফাই কৰিলে 24/12 মানে 2 সৰ্বনিম্ন ৰোধ কিমান হ'ব 2 প্লাসত লিখি দিবা এটাকে নিৰ্ণয় সৰ্বনিম্ন ৰোধ 2 ওম Okay, then the next question to sir. Okay, এটো বিটুৰ হয় এটো লেখ ৰাখিব কৈছে এটা পদত্ব ৰোধকৰ মাজে প্ৰবাহিত প্ৰবাহ I মান আৰু পাৰস্পৰিক বিভৱভেদ v মান তলত দিয়া আছে v মান দিয়া আছে I মান দিয়া আছে এইখিনি লেখ অংকন কৰিব লাগে ঠিক আছে লেখটো এনেকা ধৰণৰ হ'ব কিন্তু ইয়াত ভ্যালুখিনি অকমান চেঞ্জ হ'ব বা ইয়াত ভ্যালুখিনি অকমান চেঞ্জ হ'ব তুমি ধৰিলা x অক্ষ ফালে v মানখিনি লৈছা আৰু y অক্ষ মানে ফালে I মানখিনি লৈছা তুমি কোন ফালে কোনটো লোৱা আমি vi গ্ৰাফ বুলি কলে এনি জেনেৰেলি তেনেকে লওঁ x অক্ষ ফালে v মানখিনি লম v ত কেনেকে কৈছে 10 এটো 10 দিলা এটো 20
নেক্সট টু 30, নেক্সট টু 40, নেক্সট টু 50, ঠিক তেনেকৈ আইত কি ভেলু কৈছে 5, 10, 15, নেক্সট 20, নেক্সট 25 তেনেকৈ। এতিয়া প্ৰথম যেতিয়া আই 5 আছিলে এইফালে আই, যেতিয়া আই 5 আছিলে V10 মানে 10ত 5 এইটো বিন্দু, যেতিয়া V10 আছিলে আই কিমান আই 10, V10তে আই 10 হ'ব। মানে তুমি যদি এনেকৈ সংযোগ কৰি গৈ থাকা আৰু V যদি 30 হয় আই 15 হ'ব, মানে এডাল হ লেখা পাবা। V40 হ'লে তোমালোকে ধুনীয়াকৈ লেখ আঁকিব জানে আঁকি ল'বা, এনেকুৱা এডাল হল খাব, কাঠ পেঞ্চিলে আঁকিবা, সংযোগ কৰিলে সেইডাল মূলবিন্দু মাজে যাব এডালিলে। আৰু ৰোধকটো ৰোধ নিৰ্ণয় কৰা। এতিয়া ৰোধকটো ৰোধ নিৰ্ণয় কৰিবলৈ ৰোধৰ ফৰ্মুলাটো আছিলে ৰোধ ইকুৱেল টু এনেই জেনেৰেলি V ইকুৱেল টু আই আৰ উমৰ সূত্ৰ মতে। তাৰপৰা যদি মই আৰৰ ভেলুটোৰ কথা ক'বলৈ যাওঁ আৰ ইকুৱেল টু ৰোধ ইকুৱেল টু কি হ'ব V বাই আই হ'ব। এতিয়া যিকোনো এটা পইণ্ট ধৰি লোৱা, ইয়াৰ পৰা যিকোনো এটা পইণ্ট ধৰি ল'লে হ'ল, এই পইণ্টটো লৈছোঁ ধৰি লোৱা, ইয়াত V ভেলু কিমান, V ভেলু হ'ল 10, আই ভেলু কিমান, আই ভেলু হ'ল 5, তেন্তে 10/5 ক'লে কিমান হ'ব 2 ওম, আনচাৰ তেন্তে 2 ওম। অ'কে, আশা কৰিছোঁ কুৱেশ্যনটো বুজি পালা। নেক্সট কৈছে এটা বৃত্তাকাৰ কুণ্ডলী এডালৰ চাৰিওফালে বৃত্তাকাৰ কুণ্ডলী এডালৰ প্ৰবাহৰ বাবে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ বিষয়ে ব্যাখ্যা কৰা। এইটো এগেইন আমাৰ ভিডিঅ'লৈ যাবা, ভিডিঅ' চেপ্টাৰ নম্বৰ 13, মেবি চেপ্টাৰ নম্বৰ 13 হয়, চেপ্টাৰ নম্বৰ তোমাক কৈ দিছোঁ বা অ'কে চেপ্টাৰ নম্বৰ 13 ভিডিঅ' লিংক তলত ডেছক্ৰিপশ্যনত পাই যাবা আৰু 56 মিনিটত চাবা, ভিডিঅ'টো কাটি পেলাই 56 মিনিটত চাবা, তাত ধুনীয়াকৈ এইটো লিখাই থোৱা আছে, বুজাই থোৱা আছে। নেক্সট কুৱেশ্যনটো একেই, সেই ভিডিঅ'টো একেটা ভিডিঅ'য়ে তুমি 2 ঘণ্টা 29 মিনিটত চাবা, 2 ঘণ্টা 29 মিনিটত, ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনতে পাই যাবা। নেক্সট কৈছে ছাত্ৰী এগৰাকীয়ে শেষৰ বেঞ্চত বহিলে ব্লেকবৰ্ডখন চোৱাত অসুবিধা পায়, ছাত্ৰীগৰাকীয়ে ভোগা বিকাৰটো কি হ'ব পাৰে। ব্লেকবৰ্ডখন মানে দূৰত আছে, ডেট মিনছ দূৰৰ বস্তু দেখা নাই, ওচৰ বস্তু দেখিব, দূৰৰ বস্তু দেখা নাই, মানে মায়'পিয়া। ছাত্ৰীগৰাকীয়ে ভোগা বিকাৰটো হ'ল মায়'পিয়া। ইয়াৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ আকাৰ। ৰশ্মিচিত্ৰ 3টা আঁকিবা, পৰীক্ষাত আহিলে এনেকৈ গোটেই 3টা আঁকিবা, এটা আঁকি থৈ নাহিবা, পৰাপক্ষত 3টা আঁকিবা। নেক্সট কৈছে সাধাৰণ চকুৱে 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু স্পষ্টকৈ দেখা নাপায় কিয়। তাৰ আনচাৰটো হৈছে সাধাৰণ চকুৱে 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু স্পষ্টকৈ দেখা নাপায় কাৰণ লক্ষ্য বস্তুৰ দূৰত্ব 25 চেণ্টিমিটাৰতকৈ কম হ'লে চকুৰ চিলিয়াৰী পেশীৰ সংকোচন সম্ভৱ নহয়। ইয়াৰ ফলত চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন নঘটে আৰু ফলত অক্ষিপটত স্পষ্ট প্ৰতিবিম্ব গঠন নহয়। কি হ'ল সাধাৰণ চকুৱে 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু এটা নেদেখে কাৰণ লক্ষ্য বস্তুৰ দূৰত্ব 25 চেণ্টিমিটাৰতকৈ যেতিয়া কম হ'ব চিলিয়াৰী পেশীৰ সংকোচন নঘটে আৰু চিলিয়াৰী পেশী সংকোচন নহ'লে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন নহয়। চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য কোনে পৰিৱৰ্তন কৰে? চিলিয়াৰী পেশীয়ে। চ' যদি তাৰ সংকোচন নঘটে ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন নহ'ব আৰু তাৰ ফলত অক্ষিপটত স্পষ্ট প্ৰতিবিম্ব গঠন নহয়। নেক্সট কুৱেশ্যনটো কৈছে জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? জীৱাশ্মজাত ইন্ধন দহনৰ অসুবিধাসমূহ হ'ল এইকেইটা। জীৱাশ্মজাত ইন্ধন দহনৰ ফলত বায়ু প্ৰদূষণ হয়। জীৱাশ্মজাত ইন্ধনৰ দহনত মুক্ত হোৱা কাৰ্বন, নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডসমূহে আমলিক বৃষ্টিৰ সৃষ্টি কৰে। জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত মুক্ত হোৱা কাৰ্বন ডাই অক্সাইডৰ দৰে গেছে সেউজগৃহ ক্ৰিয়াত প্ৰভাৱ পেলায়। জীৱাশ্মজাত ইন্ধনসমূহ এসময়ত শেষ হৈ যাব কাৰণ এইবোৰ হ'ল অনবীকৰণযোগ্য শক্তি উৎস। 3 নম্বৰ কাৰণে 3টা লিখি দিবা আৰু নেক্সট ছডিয়াম আৰু অক্সিজেনৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকা বুলি কৈছে। এতিয়া ছডিয়াম বুলি কওঁতে তুমি জানিব লাগিব ছডিয়ামৰ কাৰণে আঁকিব হ'লে প্ৰথমে সংকেতটো লিখি ল'বা এনে হ'ল আৰু ছডিয়ামৰ পাৰমাণৱিক সংখ্যা যিহেতু 11 ভাঙিলে কিমান হ'ব 2 8 শেষ হ'ব। যিহেতু বহিতম কক্ষত এটা ইলেক্ট্ৰন আছে সেইকাৰণে এটা ফুট দি দিবা। এইটো হ'ল ছডিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন। ঠিক তেনেকৈ অক্সিজেনৰ ক্ষেত্ৰত লিখিব হ'লে অ' লিখিম, অ' মানে অক্সিজেন। অক্সিজেন 8 নম্বৰ ভাঙিলে হ'ব 2 6 তেন্তে বহিতম কক্ষত কেইটা ইলেক্ট্ৰন আছে 6টা তেন্তে ইয়াত 6টা ফুট দিম। 1 2 3 4 5 6টা। নেক্সট ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে MgOৰ গঠন লিখা। MgOটো কেনেকৈ গঠন হৈছে সেইটো লিখিব কৈছে। ইয়াত দুটা বস্তু আছে, এটা হৈছে Mg। এতিয়া Mgৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2 8 2 হয়নে? হয় কাৰণ 12 নম্বৰত পৰে। এতিয়া তেন্তে ই ইলেক্ট্ৰন ত্যাগ কৰিব নে এৰিব? মানে গ্ৰহণ কৰিব, ই ইলেক্ট্ৰন ত্যাগ কৰিব। সুস্থিৰ অষ্টক লাভ কৰিবলৈ ইলেক্ট্ৰন ত্যাগ কৰিব। ইলেক্ট্ৰন ত্যাগ কৰাৰ ফলত ই কি গঠন কৰিব? Mg হৈ যাব। আৰু যিহেতু ইলেক্ট্ৰন ত্যাগ কৰিলে মানে ঋণাত্মক চিন কমি গ'ল আৰু ধনাত্মক চিন থাকিব। হয় ইয়াত যিহেতু এনে জেনেৰেলি ইয়াত কি আছে সেইটো চোৱা। ইয়াত মাইনাছ চিন 12ডাল আছে, মানে প্ৰটন আছে 12ডাল আৰু প্লাছ চিন 12ডাল আছে। প্ৰটন 12টা আছে আৰু ইলেক্ট্ৰন 12টা আছে।
যেতিয়া ইয়াৰ পৰা দুটা ইলেক্ট্ৰন যাবগৈ তেন্তে তাত ইলেক্ট্ৰন 10টা হৈ যাব প্ৰটন কেইটা হ'ব 12টা তেন্তে ডিফাৰেন্সটো কাৰ হ'ব মানে কাৰ পাৱাৰটো বেছি হ'ব প্লাছৰ পাৱাৰটো বেছি হ'ব কেইডাল প্লাছ বেছি হ'ব দুডাল সেইকাৰণে ইয়াৰ পৰা লিখিম 2 প্লাছ আৰু কেইটা ইলেক্ট্ৰন গ'ল দুটা ইলেক্ট্ৰন সেই দুটা ইলেক্ট্ৰন এইফালে মানে -2 ইলেক্ট্ৰন সেই -2 ইলেক্ট্ৰনটো যদি মই এইফালে লিখোঁ +2 হিচাপে লিখিব লাগিব কাৰণ এইফালৰ পৰা এইফালে আহিলে +2 লিখিম 2 ইলেক্ট্ৰন এইটো ইটোৱে ইলেক্ট্ৰন বুজাইছে আৰু ইলেক্ট্ৰনে ইয়াৰ ইলেক্ট্ৰনে বিন্যাস হ'ব 2 8 কাৰণ ইয়াত দুটা ইলেক্ট্ৰন গুচি গ'ল নহয় তেন্তে এইটোক কয় মেগনেছিয়াম কেটায়ন মেগনেছিয়ামে দুটা ইলেক্ট্ৰন ত্যাগ কৰি কি গঠন কৰিলে মেগনেছিয়াম কেটায়ন আৰু এটা বস্তু আছে অক্সিজেন এতিয়া অক্সিজেনৰ ইলেক্ট্ৰনে বিন্যাস কিমান 2 6 তেন্তে ইয়াত অক্সিজেনৰ কি লাগে ইলেক্ট্ৰন লাগে কেইটা ইলেক্ট্ৰন লাগে সুস্থিৰ অৱস্থাত লাভ কৰিবলৈ দুটা সেইটো মেগনেছিয়ামে দিয়ে এই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব তাৰ ফলত কি হ'ব তাৰ ফলত অক্সিজেনৰ ইয়াত চোৱা অক্সিজেন 6 আছিলে এতিয়া অক্সিজেনে আৰু দুটা ইলেক্ট্ৰন পাই গ'ল 2 8 হৈ গ'ল এতিয়া ইয়াত চোৱা ইয়াৰ মিনিংটো কি ইয়াৰ ওচৰত 2 6 মানে 8ডাল মাইনাছ চিন আছে আৰু 8ডাল প্লাছ চিন আছে যেতিয়া আকৌ এগেইন দুটা ইলেক্ট্ৰন ল'লে মানে মাইনাছ চিন এবাৰ 10ডাল হৈ যাব তেন্তে এইবাৰ বেছিটো কাৰ আছে মাইনাছ আছে নে প্লাছ আছে মাইনাছ একেডাল বেছি আছে দুডাল সেইকাৰণে ইয়াত 2 মাইনাছ হ'ব ঠিক আছে এই ওটো ইয়াত বেছি ডাঙৰ হৈ গ'ল আৰু এইটো অ ওপৰত 2 মাইনাছ ইয়াত লিখিবা 2 8 এতিয়া চোৱা এতিয়া আমাৰ ফাইনেলি লিখিব লাগে কি হ'ব ঠিক আছে এতিয়া প্ৰথম লিখিবা mg বহিতম কক্ষত কেইটা ইলেক্ট্ৰন আছিলে দুটা ইলেক্ট্ৰন আছিলে এই দুটাই মেগনেছিয়ামৰ ইলেক্ট্ৰন সাপোজ প্লাছ অক্সিজেনৰ বহিতম কক্ষত কেইটা ইলেক্ট্ৰন আছে 6টা ইলেক্ট্ৰন তেন্তে সেইকেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা মেগনেছিয়ামৰ ইলেক্ট্ৰনক ডটাই বুজাইছোঁ অক্সিজেনৰ ইলেক্ট্ৰনক কটাই বুজাইছোঁ তেন্তে এই মেগনেছিয়ামে এই দুটা ইলেক্ট্ৰন অক্সিজেনক দি দিব তাৰ ফলত কি ফৰ্ম হ'ব mg আৰু ওপৰত পাৱাৰ কি হয় 2 প্লাছ এইখিনি মই এতিয়া ডিটেইলছত বুজোৱা নাই মই চেপ্টাৰটোত বুজাইছিলোঁ যিসকলে চাব বিচাৰে এই চেপ্টাৰ নম্বৰ 3 যাবা আৰু ইয়াত অক্সিজেন ইয়াত কটাগিটা আহিলে এইকেইটা অক্সিজেনৰ কাৰণে আহিছে আৰু ইয়াত এইকেইটা ডটগিটা মেগনেছিয়ামৰ পৰা লোৱা ইলেক্ট্ৰনগিটা আৰু ওপৰত 2 মাইনাছ আহিব আৰু ইয়াকে কয় MgO এটোকে কি বুলি কয় MgO তেন্তে এইটোৱে হ'ল মেগনেছিয়ামৰ গঠন এনেকৈ লিখিব লাগিব 2 নম্বৰ কাৰণে নেক্সট তাপজাৰণ বিক্ৰিয়া কাক বোলে তাপজাৰণ বিক্ৰিয়া যি বিক্ৰিয়াত দুটা বিক্ৰিয়া আছিলে এটা হৈছে তাপজাৰণ আৰু আনটো হৈছে দগ্ধীকৰণ এটাত অক্সিজেন লাগে আৰু এটাত অক্সিজেন নালাগে ডিফাৰেন্স এইটোৱে ঠিক আছে এটা তাপজাৰণ বিক্ৰিয়া প্ৰথমে লিখি ল'বা অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত সালফাইড আকৰক ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোকে তাপজাৰণ বোলা হয় কি ক'লো অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি সালফাইড আকৰক ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোকে তাপজাৰণ বোলা হয় নেক্সট কুৱেশ্যনটোত কৈছে জিংকৰ আকৰৰ তাপজাৰণ প্ৰক্ৰিয়াত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা ইয়াৰ কাৰণে জিংকৰ আকৰৰ তাপজাৰণ বিক্ৰিয়াত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো হ'ল ZnS ইয়াক যিহেতু তাপজাৰণত অক্সিজেন দিব লাগে সেইকাৰণে O2 অক্সিজেন দিছোঁ আৰু ওপৰত কাঁচিনডালৰ ওপৰত তাপ লিখিবা মানে তাপ প্ৰয়োগ কৰিব লাগে এইটো জিংক অক্সাইড আৰু ইয়াৰ পৰা ছালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব আৰু এইটো যদি সন্তুলন কৰা 2 এটা আহিব ইয়াত 3 এটা আহিব ইয়াত আৰু ইয়াত 2 এটা তেন্তে বিক্ৰিয়া হ'ব এইটো নেক্সট কৈছে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় ছডিয়াম এবিধ সক্ৰিয় ধাতু ই অক্সিজেন আৰু পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰে বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় এই বিক্ৰিয়াটো ইমান বেছি প্ৰবল যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে গতিকে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় বেচিকেলি ছডিয়াম এবিধ সক্ৰিয় ধাতু চ' ইয়াক যদি মুক্ত পৰিৱেশত ৰখা হয় ই জ্বলি উঠে ইমানেই সক্ৰিয় বায়ুৰ লগত মানে বিক্ৰিয়া কৰি চ' বিক্ৰিয়া নঘটিবৰ বাবে বা দুৰ্ঘটনা নঘটিবৰ বাবে কেৰাচিন তেলত ডুবাই ৰখা হয় নেক্সট কৈছে চিনাবাৰ কি চিনাবাৰ হ'ল মাৰ্কিউৰি এটা আকৰিক চিনাবাৰ হ'ল মাৰ্কিউৰিৰ এটা আকৰিক
বতাহৰ উপস্থিতিত ইয়াক উত্তপ্ত কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা বতাহৰ উপস্থিতিত উত্তপ্ত কৰিলে সন্তুলিত হোৱা ৰাসায়নিক সমীকৰণটো হৈছে বতাহৰ উপস্থিতিত মানে অক্সিজেন দিব লাগিব চিনাবা মানে হৈছে এইটো H2S অক্সিজেন দিব লাগিব দিলো অক্সিজেন উত্তপ্ত কৰিছো ওপৰত তাপ দিব লাগিব ইয়াৰ পৰা উৎপন্ন হ'ব HGO প্লাছ SO2 মই সন্তুলনবোৰ শিকোৱা নাই সন্তুলনৰ ওপৰতো ভিডিও বনাই থৈছো কাবা যদি প্ৰবলেম লাগে চাই ল'ব পাৰা এটো হল বিক্ৰিয়া নেক্সট উপযুক্ত উদাহৰণৰ সৈতে থাৰ্মিট বিক্ৰিয়াটো ব্যাখ্যা কৰে থাৰ্মিট বিক্ৰিয়াত কি কৰে ৰেল লাইনৰ ভঙা অংশ জোৰা দিবলৈ যেটো মানে বিক্ৰিয়া ইউজ কৰে হেতুকে থাৰ্মিট বিক্ৰিয়া বুলি কোৱা হয় লিখিবা আইৰন অক্সাইডৰ লগত আইৰন অক্সাইডৰ ব্ৰেকেটৰ ভিতৰত লিখিবা Fe2O3 অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়াটো ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰপাতিৰ ভঙা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় দাৰি এই বিক্ৰিয়াটোকে থাৰ্মিট বিক্ৰিয়া বোলা হয় দাৰি এতিয়া তলৰ উদাহৰণ বুলি লিখিবা Fe2O3 আইৰন অক্সাইড এটো তাৰ লগত কাৰ বিক্ৰিয়া কৰে এলুমিনিয়ামৰ তাৰ ফলত উৎপন্ন হয় Fe প্লাস Al2O3 এলুমিনিয়াম অক্সাইড প্লাস তাপ উৎপন্ন হয় আৰু এটো যদি আমি সন্তুলন কৰো ইয়াত দুই এটা আহিব নেক্সট সাইক্লোপেন্টেনৰ সংকেত মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন পাঁচটা কাৰ্বন লাগিব আৰু সাইক্লো মানে ঘূৰণীয়াকৈ আঁকিব লাগিব এতিয়া আগে গঠনটো আঁকি লৈছো সংকেত লিখা আগত তেতিয়া আমাৰ গঠন সংকেতত তেতিয়া গম পাই যাব তোমালোক সংকেত এটো হল গঠন সাইক্লো মানে ঘূৰণীয়া পেন্টেন মানে পাঁচটা কাৰ্বন এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা অকমান নিমিলিছে আঁকিলে হল আৰু ঘূৰণীয়াকৈ অন্য কোনো কথা নাই এটা দুটা তিনটা চাৰিটা আৰু এটা দি দিয়া আৰু ইয়াত প্ৰত্যেকটো কাৰ্বনত চাৰিডাল বান্ধনি লাগে আৰু দুডাল দিলো ইয়াত দুডাল দিলো এইবোৰত হাইড্ৰোজেন ভৰাই দিয়া 1 2 3 4 5 পাঁচটা হল সাইক্লোপেন্টেন গৈছে হেক্সেন কোহাতে নাকিবলৈ ধুনিয়া লাগে আৰু দেখি এটো হল গঠন ইয়াৰ সংকেত বুলি গলে কেটা কাৰ্বন আছে এটা দুটা তিনটা চাৰিটা পাঁচটা কাৰ্বন আছে পাঁচটা হাইড্ৰোজেন কেটা আছে প্ৰত্যেকটো কাৰ্বনত দুটাকে হাইড্ৰোজেন দুটা চাৰিটা ছটা 10টা সংকেত হ'ব এটো নেক্সট যোগাত্মক বিক্ৰিয়া কাক বোলা হয় যোগাত্মক বিক্ৰিয়াৰ এটা উদাহৰণ দিব কৈছে লিখিবা পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰোজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হোৱা বিক্ৰিয়াটোকে যোগাত্মক বিক্ৰিয়া বোলা হয় দাৰি তলৰ উদাহৰণ লিখিবা
ইয়াত ধৰি লোৱা তুমি কি দিব লাগিব নিকেল অনুঘটক দিব লাগিব বা পেলাডিয়াম দিলেও হয় নিকেল অনুঘটক ইয়াত হাইড্ৰোজেন যোগ হৈ যাব তেতিয়া ইয়াত এই ডি বান্ধনীডাল এক বান্ধনী হৈ যাব বাকি বস্তুখিনি যেনেকৈ আছে তেনেকৈ আঁকি লোৱা য'ত য'ত যি আছে ডি বান্ধনীডাল এক বান্ধনী হোৱাৰ লগে লগে ইয়াত এডাল এক বান্ধনী লাগিব ইয়াত ইয়াত হাইড্ৰোজেন সোমাই যাব চ' এইটো বিক্ৰিয়া হাইড্ৰোজেনেশ্যন বিক্ৰিয়া বুলিও কয় নেক্সট কুৱেশ্যনটো কৈছে ইথানলক ইথানিক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া ইথানলক ইথানিক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্ৰিয়া কাৰণ উক্ত বিক্ৰিয়াটোত ইথানলে অক্সিজেন লাভ কৰে সংঘটিত হোৱা বিক্ৰিয়াটো হ'ল এইটো বিক্ৰিয়া লিখি দিবা সদায় এনেকুৱা ধৰণৰ কুৱেশ্যন মনত থাকিলে বিক্ৰিয়াটো লিখি দিবা এইটো ইথানল CH3 CH2OH ওপৰত দিছোঁ ক্ষাৰকীয় KMnO4 কি দিছোঁ KMnO4 যোগ তাপ এইটো যোগ তাপ আৰু তলত লিখিছোঁ নাইবা আমলিক K2Cr2O7 দিলেও হয় K2Cr2O7 যোগ তাপ আৰু উৎপন্ন হ'ব ইথানিক এচিড ইথানয়িক ইয়াত কটো থাকি গ'ল ইথানিক এচিড নেক্সট উদাহৰণৰ সৈতে এটা সমগণীয় শ্ৰেণী ব্যাখ্যা কৰা যি শ্ৰেণী যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে তেনেবোৰ শ্ৰেণী যৌগকে সমগণীয় শ্ৰেণী বোলা হয় উদাহৰণ হিচাপে এলকেন শ্ৰেণী সাধাৰণ সংকেতটো হৈছে CN twice n n বোৰ তলত twice n + 2 ফৰ এক্সাম্পল মিথেন মানে CH4 ঠিক তেনেকৈ ইথেন মানে CH3 হিচাপে লিখিব পাৰোঁ ঠিক তেনেকৈ প্ৰপেন CH3 CH2 CH3 ঠিক তেনেকৈ এইটো বিউটেন CH3 CH2 উপৰোক্ত শ্ৰেণীটো প্ৰত্যেক হ'ব লাগিছিলে প্ৰত্যেক দুটাৰ ওচৰা ওচৰি যৌগৰ মাজত CH2 মূলকৰ পাৰ্থক্য আছে দাৰি গতিকে উপৰোক্ত এলকেন শ্ৰেণীটো হ'ল এটা সমগণীয় শ্ৰেণী ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে কাৰ্বনৰ সংপৃক্ত যৌগবোৰ কি কাৰ্বনৰ যিবোৰ যৌগত কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী থাকে তেনেবোৰ যৌগকে সংপৃক্ত যৌগ বোলা হয় কাৰ্বনৰ যিবোৰ যৌগত কাৰ্বন পৰমাণুৰ মাজত কাৰ্বন দুবাৰ কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী থাকে তেনেবোৰ যৌগকে সংপৃক্ত যৌগ বোলা হয় আকৌ কৈছোঁ কাৰ্বনৰ যিবোৰ যৌগত কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী থাকে তেনেবোৰ যৌগকে সংপৃক্ত যৌগ বোলা হয় উদাহৰণৰ সৈতে কাৰ্যকৰীমূলকৰ সংজ্ঞা লিখা যিবোৰ বিষম পৰমাণুৱে কাৰ্বন যৌগৰ ধৰ্ম নিৰূপণ কৰে তেনেবোৰ বিষম পৰমাণুকে কাৰ্যকৰীমূলক বোলা হয় যিবোৰ বিষম পৰমাণুৱে কাৰ্বন যৌগৰ ধৰ্ম নিৰূপণ কৰে তেনেবোৰ বিষম পৰমাণুকে কাৰ্যকৰীমূলক বোলা হয় ফৰ এক্সাম্পল এলকহল ব্ৰেকেটৰ সংকেতটো লিখি দিব পাৰে এলকহলৰ কাৰণে OH হয় নেক্সট এলডিহাইডৰ কাৰণে হ'ব CHO দুটা লিখিলে হ'ব ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকা এতিয়া ইলেক্ট্ৰন বিন্দু গঠন আঁকিবলৈ যাওঁতে তুমি এনে জেনেৰেল ষ্ট্ৰাকচাৰটো আঁকি ল'বা ইথেন দুটা কাৰ্বন লাগিব আৰু বান্ধনীবোৰ এনেকৈ এক বান্ধনী হাইড্ৰোজেন সোমাই থাকিব এতিয়া এইখিনিকে চাই তুমি গোল দি আঁকি গ'লে হ'ল আৰু এতিয়া ধৰি লোৱা ইয়াত এইটো এটা কাৰ্বন আছে এটা গোল দিলোঁ এইটো এটা কাৰ্বন আছে এটা গোল দিলোঁ দুটা গোল দিলোঁ ইয়াত কাৰ্বন এতিয়া এডাল বান্ধনী সৃষ্টি হ'বলৈ সদায় দুটা ইলেক্ট্ৰন লাগে কেইটা ইলেক্ট্ৰন লাগে দুটা ইয়াত কাৰ্বনৰ মাজত এডাল বান্ধনী সৃষ্টি হৈছে মানে এইফালে এটা কাৰ্বনৰ ইলেক্ট্ৰন আছে এইফালে কাৰ্বনৰ ইলেক্ট্ৰন এটা আছে দুইটা কটা ধৰিলে এইটো কটা ইয়াত দিম কেলৈ দিলোঁ ইয়াত এই বান্ধনীডালৰ কাৰণে ঠিক তেনেকৈ এই কাৰ্বনটো ওপৰফালে এটা হাইড্ৰোজেন আছে এইটো হাইড্ৰোজেন দিছোঁ এইটো ঠিক আছে এতিয়া এই হাইড্ৰোজেনটো আৰু কাৰ্বনৰ মাজত এডাল বান্ধনী আছে তাত এটা ইলেক্ট্ৰন কাৰ্বনো থাকিব এটা ইলেক্ট্ৰন কাটিব হাইড্ৰোজেন থাকিব যদিহে কাৰ্বনৰ কটা দিয়া এইটো হাইড্ৰোজেনৰ ডট দিবা তেন্তে ইয়াত কি হ'ব কটা ডট ঠিক তেনেকৈ এইফালে আৰু এটা হাইড্ৰোজেন আছে ইয়াত তেন্তে আৰু এটা H লগা তেন্তে ইয়াতো এটা ইলেক্ট্ৰন কাৰ্বনৰ থাকিব এটা হাইড্ৰোজেন থাকিব কটা ডট ঠিক তেনেকৈ ইয়াতো আৰু এটা হাইড্ৰোজেন আছে তলৰফালে এইটো কি হ'ব কটা ডট ঠিক তেনেকৈ ইয়াতো তিনিটা আছে H এইটো কটা ডট ঠিক তেনেকৈ ইয়াতো H এইটো কটা ডট ইয়াতে
কথাটো এইটোৱে হ'ব ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন তলত দিয়া যৌগবোৰৰ নাম লিখা প্ৰথমটো কি হ'ব প্ৰথমটো এটা কাৰ্বন আছে মিথ আৰু কাৰ্য মানে বান্ধনী এক বান্ধনী আছে কাৰণে মিথেন হ'ব আৰু কাৰ্যকৰীমূলক আছে এলডিহাইড নামটো হ'ব ইয়াৰ মিথানেল ডাইৰেক্ট লিখিলে হ'ব মিথানেল ইয়াৰ নামটো কি হ'ব মিথানেল ইয়াৰ কি হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা কাৰ্বন আছে পাঁচটা কাৰ্বন থাকিলে মিথ ইথ প্ৰপ বিউট পেণ্ট আৰু টি বান্ধনী আছে টি বান্ধনী থাকিলে কি হয় আইন তেন্তে পেণ্টাইন যিসকলে এইবোৰ নাজানা আমাৰ এটা ভিডিঅ' দি থোৱা আছে যিহেতু সময়ো কম তোমালোকে চাব বিচাৰিলে চাই ল'ব পাৰা নেক্সট উচ্চ খাপ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ কি কি উদ্ভিদত হোৱা খাদ্য আৰু অন্যান্য দ্ৰব্য পৰিবহণৰ বিষয়ে লিখা উচ্চ খাপ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ হ'ল জাইলেম কলা কি কয় জাইলেম কলাই উদ্ভিদৰ দেহত পানী মাটিৰ পৰা পানী আৰু খনিজ লৱণ পৰিবহণ কৰে সেইটো লিখি দিছোঁ নিলিখিলেও হ'ব নামকেইটা লিখি দিলেও হ'ব নেক্সট উদ্ভিদত হোৱা খাদ্য আৰু অন্যান্য দ্ৰব্য পৰিবহণৰ বিষয়ে লিখা এইখিনি লিখি দিলে হ'ব ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা উদ্ভিদৰ দেহত ফ্লুৱেম কলাৰ দ্বাৰা খাদ্য সংবহন ঘটে ফ্লুৱেমৰ যোগেদি সংঘটিত খাদ্য সংবহনত শক্তি ব্যৱহাৰ হয় চুক্ৰোজৰ দৰে পদাৰ্থবোৰে ATPৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰি ফ্লুৱেম কলাৰ ভিতৰলৈ স্থানান্তৰণ ঘটে ইয়াৰ ফলত ফ্লুৱেমৰ আকৃতি চাপ বাঢ়ে আৰু ফলত পানী তাৰ ভিতৰলৈ গতি কৰে এই চাপৰ সহায়তে পদাৰ্থবিলাক ফ্লুৱেম কলালৈ পৰিবহণ হয় এনেদৰে উদ্ভিদৰ দেহত প্ৰয়োজনীয় অঞ্চললৈ ফ্লুৱেম কলাই খাদ্য সংক্ৰমণ ঘটায় নেক্সট কুৱেশ্যনটো কৈছে এতিয়া পাচন কি এতিয়া পাচন কি নেক্সট হৈছে আমাৰ পাচন তন্ত্ৰৰ বিভিন্ন অংশসমূহ কি এতিয়া পাচন কি লিখিবা যি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্যবস্তুবোৰ তেজত বিলীন হ'ব পৰাকৈ জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন হয় তাকে পাচন বোলা হয় আমাৰ পাচন তন্ত্ৰৰ বিভিন্ন অংশসমূহ কি আমাৰ পাচন তন্ত্ৰৰ বিভিন্ন অংশসমূহ হৈছে তেনেকৈ লিখি ল'বা মুখ গহ্বৰ গ্ৰাহনলী পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত আৰু পায়ু এতিয়া কুৱেশ্যনটোত আমাক সুধিছিলে কি আমাৰ পাচন তন্ত্ৰৰ বিভিন্ন অংশসমূহ কি তেন্তে মুখ গহ্বৰ গ্ৰাহনলী পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত আৰু পায়ু কুৱেশ্যনটো আৰু এটা পাৰ্ট আছে এইটো 5 নম্বৰ কুৱেশ্যনৰ ভাগকৈ আহিছে তন্ত্ৰটোৰ বিভিন্ন স্থানত নিৰ্ধাৰিত হোৱা পাচক উৎসেচকৰ কাৰ্য সম্পৰ্কে লিখিবা পাচক উৎসেচক যেনে এমাইলেজ লাইপেজ পাচক উৎসেচক যেনে এমাইলেজ লাইপেজ ট্ৰিপচিন আদিয়ে খাদ্য জটিল অংশবোৰক
খাদ্যৰ জটিল অংশবোৰক সৰল যৌগলৈ পৰিৱৰ্তন কৰে সৰল যৌগলৈ পৰিৱৰ্তন কৰে দাৰি পৰিৱৰ্তন কৰে ডাইন দিবা পৰিৱৰ্তন কৰে যাতে সিহঁতক কোষে সহজতে শোষণ কৰিব পাৰে যাতে সিহঁতক কোষে সহজতে শোষণ কৰিব পাৰে এতিয়া দাই দিয়ে তদুপৰি পাচক উৎসেচকবোৰে জৈৱ ৰাসায়নিক বিক্ৰিয়াবোৰৰ গতিবেগ বৃদ্ধি কৰে দাৰি সেয়েহে পাচক উৎসেচকবোৰক জৈৱ অনুঘটক হিচাপেও জনা যায় দাৰি 2 নম্বৰ কাৰণে ইমানটো লিখিলেও হ'ব নেক্সট কুৱেশ্যনটো কৈছে 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বস্তু ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান আৰু ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰা ওকে নেক্সট কুৱেশ্যনটো হৈছে নেক্সট কুৱেশ্যনটো 32 নম্বৰ এটো পোহৰ চেপ্টাৰটো হয় 5 নম্বৰ কুৱেশ্যন 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা এটো অনুশীলনী কুৱেশ্যন হয় এতিয়া এই কুৱেশ্যনটো যদি মই তোমালোকক থুলমূলকৈ বুজাই দিওঁ তোমালোকক খেলিমেলি লাগিব বেছি খেলিমেলিহে লাগিব সো তোমালোকে এই ভিডিওটো তলত ডেসক্ৰিপচনত যাবা তলত ডেসক্ৰিপচনত প্ৰথম ভিডিও চেপ্টাৰ 1 ৰ কুৱেশ্যন আছে চেপ্টাৰ 2 কুৱেশ্যন আছে তেনেকৈ গোটেই লিংকখিনি পাবা 10 নম্বৰ চেপ্টাৰটোত যাবা 10 নম্বৰ চেপ্টাৰটোত যেতিয়া যাবা তলত মানে লিংকটোতে মানে তলত ডেসক্ৰিপচনত তাত দুটা লিংক পাবা এটা লিংক হ'ব ফাৰ্স্ট মানে এটা লিংক ফাৰ্স্ট লিংক হিচাপে লিখা থাকিব এটা সেকেন্ড লিংক বুলি লিখা থাকিব এটা যেটোত ফাৰ্স্ট লিংক বুলি লিখা থাকে হেতুত ক্লিক কৰিবা আৰু তাত ক্লিক কৰাৰ পাছত ইমানটো সময়লৈ যাবা ভিডিওটো দীঘল ভিডিও কাৰণ সেই ভিডিওটোত গোটেই চেপ্টাৰটো কভাৰ কৰা হৈছে তাত 2 ঘণ্টা 5 মিনিটত যাবা 2 ঘণ্টা 5 মিনিটত এই কুৱেশ্যনটো এক্সাক্ট ধুনীয়াকৈ বুজাই থোৱা আছে একদম ডিটেইলছত বুজাই থোৱা আছে তোমালোকে বুজিও পাবা সো কি কলো মই এই ভিডিওটো ডেসক্ৰিপচনত যাবা চেপ্টাৰ নম্বৰ 10ত দুটা লিংক পাবা ডেসক্ৰিপচনতে ফাৰ্স্ট লিংকটোত যাবা ফাৰ্স্ট লিংকটোত যেতিয়া ক্লিক কৰিবা তাত 2 ঘণ্টা ভিডিওটো কাটি দিবা আৰু কাটি গৈ 2 ঘণ্টা 5 মিনিটত পাই যাবা এপাটো 2 ঘণ্টা কিমান 5 মিনিটত ঠিক আছে ধুনীয়াকৈ বুজিও পাবা নেক্সট এই কুৱেশ্যনটো অৰত আহিছে এই কুৱেশ্যনটো একে হে তোমালোকে ডেসক্ৰিপচনত যাবা ডেসক্ৰিপচনত মই কৈছো চেপ্টাৰ 10ত এটা থাকিব ফাৰ্স্ট লিংক এটাত লিখা থাকিব সেকেন্ড লিংক ঠিক আছে সেকেন্ড লিংকত ক্লিক কৰি পেলে তোমালোকে 40 মিনিটত যাবা এই কুৱেশ্যনটোৰ কাৰণে ঠিক আছে 40 মিনিটত যাবা এই কুৱেশ্যনটো সলিউশন ধুনীয়াকৈ কৰা আছে তাত ধুনীয়াকৈ ডিটেইলছত বুজি পাবা যদিহে মই এতিয়া লৰালৈকে বুজাই দিওঁ তোমালোকৰ বেছি খেলিমেলিহে লাগিব তেন্তে ইয়াৰ পাছত আৰু কুৱেশ্যন মেবি নাই তেন্তে ইমানখিনি কুৱেশ্যন আছিল আশা কৰিছোঁ তোমালোকে বুজি পালা আৰু যিসকলে কুৱেশ্যনখিনি লিখিলা এবাৰ দুবাৰ ৰিভাইজ কৰিবা এইখিনি কুৱেশ্যন পৰা বহু পৰিমাণে কিছুমান কুৱেশ্যন অহা চান্স আছে আৰু পৰীক্ষাৰ কাৰণে সকলোৱে পঢ়া শুনা কৰি থকা সকলোৱে পৰীক্ষাৰ শুভেচ্ছা জনালোঁ ধন্যবাদ